সুপ্ৰভাত নমস্কাৰ মই কুমুদ দাস মিড মৰ্নিংত স্বাগতম জনাইছো 2021 ৰণদীপ টিভি ইতিমধ্যে বজাইছে বিভিন্ন দলে শাসক দলৰ সমান্তৰালকৈ বিৰোধীৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে আৰু এই সময়ছোৱাত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাৰ সন্মুখলৈ আহিছে আৰু আমাৰ সন্মুখলৈ আহিছে আজি প্ৰশ্ন উঠিছে অসমত আঞ্চলিকতাবাদৰ অসম গণ পৰিষদ দলে ইতিমধ্যে মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে চৰকাৰৰ অংশীদাৰ হিচাপে চৰকাৰ চলাই আছে আৰু অগপৰ ফলৰ পৰা কেতবোৰ দাবী উত্থাপন কৰা হৈছে কিন্তু এইখিনি সময়তে ৰাজ্যত কেইবাটাও নতুন দলৰ আত্মপ্ৰকাশ ঘটিছে ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু অন্যান্য নতুন দলেও ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে 2021 ৰণদীপ বজাই এই সময়ছোৱাত প্ৰশ্ন উঠিছে যে অসমত এতিয়া আঞ্চলিকতাবাদ বনাম আঞ্চলিকতাবাদ যুঁজ হ'ব নেকি লগতে প্ৰশ্ন উঠিছে অসম গণ পৰিষদৰ বিকল্প হ'বলৈ গৈ আছে নেকি অসম জাতীয় পৰিষদ বা ৰাইজৰ দল এই প্ৰশ্নটোকে সন্মুখত ৰাখি আজি আমি ষ্টুডিঅ'ত চাৰিগৰাকী অতিথি আমন্ত্ৰণ জনাই মাতি আনিছোঁ মই ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ অসম গণ পৰিষদৰ নেতা মুখপাত্ৰ গুণমণি ভূঞা স্বাগতম জনাইছোঁ আমাৰ লগত কিশোৰ দেউৰী আছে অসম গণ পৰিষদৰ তেখেতো মুখপাত্ৰ আমাৰ লগত ৰাছেল হুছেইন আছে ৰাইজৰ দলৰ তেখেত প্ৰতিনিধি আৰু আমাৰ লগত অসম জাতীয় পৰিষদৰ উপেন নাথ মুখপাত্ৰ তেখেত উপস্থিত আছে আমি আজি ৰাইজৰ দলত যোগদানৰ কৰাৰ পিছত ৰাছেল হুছেইনৰ আজি প্ৰথমটো টেলিভিজন প্ৰগ্ৰেম ৰাছেল হুছেইন ডাঙৰীয়া ৰাইজৰ দল বা অসম জাতীয় পৰিষদ অসম গণ পৰিষদৰ ওপৰত মানুহ বিতশ্ৰদ্ধ হৈছে নেকি যাৰ কাৰণে নতুন দল এতিয়া আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ অস্বীকাৰ কৰি লাভ নাই অসম গণ পৰিষদৰ প্ৰতি অসমৰ মানুহৰ মৰম আছিল বা আছে কিছু সংখ্যক মানুহৰ কিন্তু এতিয়া বিকল্প হিচাপে মানুহে ভাবিবলৈ সময় লৈছে নেকি চাওক এটো হল সাম্প্ৰতিক সময়ৰ যেটো অসমত ৰাজনৈতিক পৰিবেশ এই পৰিবেশটোৰ কাৰণে আজি ৰাইজৰ দলে হওক বা জাতীয় পৰিষদে হওক এই দল দুটাৰ আবিৰ্ভাৱ হৈছে কাৰণ কিয় অসম গণ পৰিষদৰ 855 জন শহীদৰ বিনিময়ত জন্ম হোৱা আৰু সুদীৰ্ঘ 5 বছৰৰ অসম আন্দোলনৰ পিছত জন্ম হোৱা দলটোৱে যেতিয়া বিজেপিৰ লগ লাগিলে বিজেপিৰ লগ লগাটো ডাঙৰ কথা নহয় 2001 চনতো বিজেপি আৰু অসম গণ পৰিষদৰ এলায়েন্স হৈছিল কিন্তু এইবাৰ যেতিয়া যোৱা 4.5 বছৰত যেতিয়া সম্পূৰ্ণভাৱে কা আইনখন যেটা বলবৎ কৰিলে আৰু এই কা আইনখনে স্পষ্টভাৱে অসম চুক্তিক নস্যাৎ কৰে তাৰ পিছতো যেতিয়া অসম গণ পৰিষদে বিজেপিৰ লগত আছে আৰু 6 নং দফাখন যেতিয়া প্ৰযোজ্য 6 নং দফা অসম চুক্তিত কিয় সন্নিবিষ্ট কৰা হৈছিল যে অসমীয়াৰ খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ সামাজিক অধিকাৰ সাংস্কৃতিক অধিকাৰ সাব্যস্ত কৰিবলৈ কাৰণে 1951 চনৰ পৰা 1971 চনৰ 20 বছৰৰ বিদেশীৰ বুজাৰ বিনিময়ত 6 নং দফা কৰা হৈছিল কিন্তু এই কা আইনখনে 1971 চনৰ পৰা এতিয়া 2014 লৈকে 43 বছৰৰ বাবে আকৌ বিদেশীৰ বুজা জাপি দিয়া হৈছে কিন্তু এজিপিয়ে এই দুইটা ক্ষেত্ৰত নিমাত অসমৰ সম্পদ লুণ্ঠন কৰা হল সকলো ক্ষেত্ৰত লুণ্ঠন কৰা হল কিন্তু এজিপিয়ে সম্পূৰ্ণভাৱে নিমাত সেই কাৰণেই আজি অসমৰ জনগণে এটা দলটো এনেই ওপৰৰ পৰা পেৰাচুটেৰে পৰি নাযায় অসমৰ জনগণৰ তৃণমূল পৰ্যায়ৰ পৰা মানুহৰ ক্ষোভ আজি যে অসম গণ পৰিষদে যিটো প্ৰতাৰণা কৰিলে অসমৰ যিটো জাতীয়তাবাদী ধাৰা 855 জন শহীদক অপমান কৰিলে তেওঁলোকে আজি কাৰ ক্ষেত্ৰত নিমাত 6 নং দফাৰ ক্ষেত্ৰত নিমাত তেলৰ অসমৰ যে তেল দিম তেজ দিম তেল নিদু এইবোৰ যে স্লোগান দিছিল তেলৰ যে খাত যে 49টা খাত দি দিয়া হল কৰ্পোৰেট গোষ্ঠীক সেই ক্ষেত্ৰত তেওঁলোকে নিমাত সকলো ক্ষেত্ৰতে নিমাত ঠিক আছে সেই কাৰণে আজি এই পৰিৱেশটো সৃষ্টি হৈছে এই কাৰণে এই দুটা দলৰ জন্ম হৈছে প্ৰতিক্ৰিয়াটো লৈ লওক গুণমণি আপুনি কওক এতিয়া অগপয় প্ৰতাৰণা কৰা গুৰুতৰ অভিযোগ ৰাইজৰ ফলৰ পৰা আপোনালোকে নিমাত হৈ আছে প্ৰতাৰণা কৰিছে অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে প্ৰথম কথা আমি প্ৰতাৰণা কৰিছোঁ কৰা নাই এই কথা 2021 নিৰ্বাচনত আপুনি মই ক'লেতো নহ'ব যোৱাকালি আমি সভাবিলাক কৰি আছোঁ এটা প্ৰতৰক দলত তাৰ ইমান মানুহ নাহিলে তেনে এতিয়া মই কিছুমান কথা কওঁ এতিয়া সাক্ষী আছে আৰু মই এটা এক্সাম্পল দিছোঁ আমাৰ যেতিয়া কেন্দ্ৰীয় বিহুবিলাক হয় এই বিহুবিলাকত কিছুমান মানুহে তাত সুবিধা নাপায় আৰু কিছুমান মানুহে তাৰ পৰা আঁতৰি যায় যাই তেওঁলোকে এখন কেইজনমান মানুহ লগ লাগি এখন বেলেগকৈ বিহু পাতে আপুনি পিছত দেখা পাব সেই বিহুখন সেই বছৰ পাতি তেওঁলোকৰ আৰ্টিষ্ট পেমেণ্ট বেয়া কিবা বেয়া বেমেজালি কৰি সেইখন বিহু নোহোৱাই থাকিব যিখন কিন্তু কেন্দ্ৰীয় বিহু সেইখন বিহু সদায় সেই জেগাত ভালদৰে চলি থাকিব গতিকে অসমৰ মাটিত অসম গণ পৰিষদ আঞ্চলিকতাবাদৰ স্তম্ভ আপুনি ৰাইজৰ দল অসম জাতীয় পৰিষদক বিহু কমিটিৰ লগত ৰিজাইছে নেকি মই সব মোক যদি কোনোবাই এটো একেবাৰে এটা মন্তব্য
ইমান যে এটা যে গভীৰ অসমৰ স্বাৰ্থত জাতীয় সমস্যাৰ কথা ক'লো সেই সমস্যাৰ ক্ষেত্ৰত অসমৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে যে আজি যেনেকে বিজেপিৰ লগ লাগি অসম গণ পৰিষদে সকলো জলাঞ্জলি দিলে তাৰ ক্ষেত্ৰত বিহুৰ লগত তুলনা কৰি এইটো অপমান আচলতে 855 জন শ্বহীদকো অপমান কৰা হৈছে নহয় কুমুদ দাস ডাঙৰীয়া ইয়াতে প্ৰমাণ পাই অসম গণ পৰিষদৰ যিটো চিন্তাধাৰা তাৰ পৰিসৰটো যে কিমান নিম্নমানৰ মানে এওঁলোকৰ চিন্তাত গম পায় অসম গণ পৰিষদৰ গাত দুখ নাই অসম গণ পৰিষদ গঠন হৈছিলে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত তাত আমাৰ কথা আছিলে অসমৰ জাতীয় সমস্যা সমাধান কৰাৰ কাৰণে সেই দল গঠন হৈছিল আমাৰ কথা আছিল বিদেশী সমস্যা সমাধানৰ কাৰণে আজি অসম গণ পৰিষদৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়া এদিন আপোনাৰ অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী আছিল তাৰ পিছতে আপোনাৰ তেওঁলোকে চৰকাৰ কৰিলে কিন্তু বিদেশী আজিলৈকে নগল তাৰ পিছতে তেওঁলোকে আমাৰ যি 6 নং দফা আছিল সেই 6 নং দফাৰ এতিয়া আপুনি চাব সেই প্ৰতিবেদনখন এতিয়া তেওঁলোকে বিজেপিৰ লগত চৰকাৰ গঠন কৰিছে 6 নং দফাৰ প্ৰতিবেদন আজিলৈকে দিল্লী গৈ নাপালে আৰু তেওঁলোকে কি কৰিছে তাৰ বিষয়ত এষাৰ মাত দিয়া নাই আৰু 2 নম্বৰ ৰাছেল ডাঙৰীয়া ঠিক কথা কৈছে যে চাওক অসমীয়া জাতিৰ যিহেতু অস্তিত্বৰ সংকটৰ সময়ত আমাৰ যিখন কা আইন অসমীয়া জাতি অসমৰ ওপৰত জাপি দিছে যিখন আইনে অসমক দ্বিতীয় ত্ৰিপুৰা বনাবলৈ গৈ আছে সেই আইনখনৰ সপক্ষত যেতিয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই ভোটটো দি দিলে আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়া যি ঘৰিয়ালৰ চকুপানী অসমৰ ৰাইজে দেখা পাইছিল সেই ঘৰিয়ালৰ চকুপানী অসমীয়া ৰাইজে বুজি পালে তেখেত এজন যে প্ৰতাৰক আৰু তেখেতৰ এই যি তেওঁলোকৰ যি চিন্তাধাৰা কেশৱ মহন্ত অতুল বৰা ডাঙৰীয়া আৰু ফণীভূষণ ডাঙৰীয়াৰ যি এজিপি যি অসম গণ পৰিষদ তেওঁলোকে কোম্পানীৰ দৰে বনাইছে মেনেজিং ডাইৰেক্টৰ চেয়াৰমেন আমি কৰ্পৰেটত কাম কৰিছোঁ তেনেকুৱা ধৰণৰ যিটো চিন্তাধাৰা তেওঁলোকে অসম গণ পৰিষদক লৈ গৈছে তাতে আপোনাৰ বহুত নেতা কৰ্মী বিতুষ্ট হৈ কাৰণ তেওঁলোকে মূল লক্ষ্যৰ পৰা আঁতৰি আহিছে তেওঁলোকে আঞ্চলিকতাবাদ জাতীয়তাবাদৰ যিটো ধাৰা তাৰ পৰা আঁতৰি আহি বিজেপিৰ বি টিম হৈ এতিয়া কাম কৰি আছে আৰু তেওঁলোকে এতিয়া অসমীয়া জাতিৰ সপক্ষে যদি মাত দিয়ে বিজেপিৰ লগত তেওঁলোকে চৰকাৰ কৰি আছে গতিকে এতিয়া বিজেপিক ভোট দিয়া মানে এজিপিক ভোট দিয়া ফুলনি মানে বাগিচা মানে ফুলনি গতিকে এইবাৰ অসমৰ ৰাইজে নতুন দল বিচাৰিছে নতুন চিন্তা বিচাৰিছে নতুন আঞ্চলিকতাবাদ জাতীয়তাবাদ বিচাৰিছে কিশোৰ দেউৰী এতিয়া যিটো অভিযোগৰ কথা কৈছে যে বিজেপিৰ বি টিম বা বি টিম এ টিম ঠিক তেনেকৈ মই নকওঁ তেনেকুৱা ধৰণৰ যিটো অভিযোগ আনিছে যে ৰাইজক প্ৰতাৰণা কৰা বা ৰাইজৰ ক্ষেত্ৰত ৰাইজৰ আশাভংগ হোৱাৰ যিটো অভিযোগ সেইটো কি কয় মানে নাই এই ক্ষেত্ৰত চাওক মই এই ক্ষেত্ৰত ক'ব গ'লে অসম গণ পৰিষদ দলে 85ত গঠন হৈছিলে আৰু আজি 35 বছৰ অসম গণ পৰিষদ দল এটা সফল ডেকা বিভিন্ন ঘাট প্ৰতিঘাত আমাক গৈছে বিভিন্ন ভুল ভ্ৰান্তি আমাৰ হৈছে সেইটো আমি নোহোৱা বুলি বা নাই হোৱা বুলি মই ক'ব বিচৰা নাই কিন্তু এটা পৰিকল্পিতভাৱে আমাৰ ওপৰত এটা ষড়যন্ত্ৰ চলি আহি আছে আজি তেওঁ কৈছে যে কেশৱ মহন্ত ফণীভূষণ চৌধুৰী আজি ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে কেশৱ মহন্ত ফণীভূষণ চৌধুৰী অতুল বৰাৰ কোম্পানী কাৰণ তাৰ কিছুদিন আগলৈকে কৈছিলে যে মহন্ত এণ্ড কোম্পানী তাৰমানে আমাৰ যোনেই নাথাকক কিয় সেইটো কোম্পানী তেওঁলোকৰ দৃষ্টিত প্ৰফুল্ল মহন্ত ডাঙৰীয়া সভাপতি থাকিলে ক'ব মহন্ত এণ্ড কোম্পানী আৰু এতিয়া অতুল বৰা ডাঙৰীয়া সভাপতি আছে অতুল বৰা এণ্ড কোম্পানী আৰু কালি যদি কোনোবা আহে তেওঁক ক'ব অমুক এণ্ড কোম্পানী হৈ চলি থকা নাই 35টা বছৰে কোম্পানী হৈ চলি থাকিব পৰা দল নহয় আমি আমাৰ দলৰ আজি বিভিন্ন জাতীয় ঐক্য সমাৰোহ হৈছে হিল দল ভাঙি মানুহ আহিছে এইবিলাক কি অসম গণ পৰিষদ দলে ভাড়া কৰি অনা মানুহ বুলি নহয়ব এইবিলাক আমি আমাৰ জনগণে আমাৰ প্ৰতি থকা আস্থা আৰু আমাৰ প্ৰতি থকা যি বিশ্বাস আছে সেই বিশ্বাসক হেৰি কৰিছে আজি বিটিম বুলি কৈছে মোৰ কথাটো ক'ব দিয়ক আজি বিটিম বুলি কৈছে কাইলৈকে ৰাইজৰ দলৰ এজিপি মিত্ৰতা হ'ব বুলি এটা কুচকাৱাজ চলি আছে কোনটো কাৰ বিটিম হ'ব কোনটো কাৰ বুকচাৰ উঠিব কোনটো কাৰ আমাৰ চিন্তাধাৰা এই ধৰণৰ শব্দবিলাক আমাৰ জাতীয়তাবাদৰ চিন্তাধাৰা ৰাইজৰ কথাবিলাক অসম জাতীয় পৰিষদৰ আজি যিসকলক কৈছে যে আজি অসম গণ পৰিষদ প্ৰতাৰক অসম গণ পৰিষদ দল জাতিদ্ৰোহী অসম গণ পৰিষদ দল কিন্তু অসম গণ পৰিষদ দলৰ ব্যক্তি যেতিয়া তেওঁলোকৰ দললৈ যাব তেওঁ হ'ব প্ৰকৃত জাতীয়তাবাদী তেওঁ হ'ব প্ৰকৃত মৌলিক প্ৰশ্ন কৰিব বিচাৰোঁ যে যোৱা 5 তাৰিখে বহুল প্ৰচাৰিত বাতৰি কাকত প্ৰতিদিনত এই বাতৰিটো ওলাইছিল যে বিজেপিৰ টিকেটেৰে অৱগত নিৰ্বাচন খেলাৰ হেঁচা ঠিক আছে এইটো বাতৰি মানে প্ৰথম পৃষ্ঠাত ওলাইছিল আপোনালোকে কিবা স্পষ্টীকৰণ কোনখন বাতৰি কাকতত ওলাইছে প্ৰতিদিন অসমীয়া সেইটোৱে কথা যে বাতৰি কাকতৰ বাতৰি কাকতৰ মই সেইটো কোৱা নাই মই সেইটো ক'ব বিচৰা নাই তেওঁলোকক নাই মই ক'ব বিচৰা নাই সত্যতা থাকিব লাগিব আপোনালোকে স্পষ্টীকৰণ দিছে নেকি প্ৰয়োজন নাই আন্দোলনৰ সময়ত ৰাজপথত 5জন বাহুৱাল ডেকাক ৰাঙলি কৰা হ'ল চৰকাৰী বন্দুকৰ গুলিত আপোনালোকৰ কোনজন মন্ত্ৰী কোনজন নেতাই তেওঁলোকৰ ঘৰত গৈ খবৰ লৈছে তেওঁলোক অসমীয়া নহয় নেকি কোনজন মন্ত্ৰী আপোনালোকৰ কৈছে তেওঁ বাহুৱাল ডেকাক ৰাজপথত গুলিয়াই মৰা হ'ল আপোনালোকে চৰকাৰক গৰিহণা দিছে
আপোনালোকে চৰকাৰী আৰক্ষী বাহিনীক গৰিহণা দিছে, গৃহমন্ত্ৰীক গৰিহণা দিছে। আপোনালোকৰ সেই সাহস নাই। আপোনালোকে বিজেপি নেঙুৰত ধৰি ক্ষমতাত থাকিব লাগে, এইটোৱে আপোনালোকৰ প্ৰথম উদ্দেশ্য। 6 নং দফাৰ ক্ষেত্ৰত কি মাত মাতিলে? 6 নং দফাৰ ক্ষেত্ৰত এতিয়ালৈকে আপোনালোকে ৰাজপথত প্ৰতিবাদ কৰিছে নেকি? যি 6 নং দফা অসম চুক্তিত সন্নিৱিষ্ট কৰা হৈছিল আৰু সেইটো এটা ফাণ্ডামেণ্টেল এটা দফা আছিল, কিন্তু আপোনালোকৰ সেই ফাণ্ডামেণ্টেল দফাটো 85ত অসম চুক্তি হৈছিল। মাত নাই। শুনক ৰাতুল ডাঙৰীয়া, ৰাতুল ডাঙৰীয়া শুনক, 85ত অসম চুক্তি হৈছিলে। 35 বছৰে 6 নং দফাৰ কোনো ৰূপৰেখা প্ৰস্তুত নহল। আপোনালোকৰ সভাপতি 35 বছৰে অসম চুক্তি 6 নং দফাৰ কোনো ৰূপৰেখা প্ৰস্তুত যোৱা নহল। বছৰ এতিয়া ৰূপৰেখা প্ৰস্তুত হৈছে। অসম ভৱনৰ সন্মুখত চিঞৰি ক'লে যে এটা মাত নাই। সন্মানীয় মন্ত্ৰী মহোদয়ৰ মুখত কিয় এটা মাত নাই? কিয় ৰঙা চকু দেখাব নোৱাৰে? কাৰণ আপোনালোকে দিল্লীৰ ওচৰত নিজৰ আঞ্চলিকতাবাদী যি ধাৰা তাক বিসৰ্জন দিছে আৰু 855 জন শ্বহীদক অপমান কৰিছে। দাস ডাঙৰীয়া, মই এষাৰ কথা কওঁ যে আমাৰ ভূঞা ডাঙৰীয়াই ক'লে যে কেন্দ্ৰীয় বিহু সমিতি আৰু কিবা ফাটি পেলাই বেলেগ বিহু কমিটি হয়, এইবিলাক চিন্তাধাৰা আপুনি চাব। মই এটা এক্সাম্পল এটা দিব বিচাৰিছোঁ। আপোনাৰ কে চন্দ্ৰশেখৰ ৰাও, তেখেত আজি ইণ্ডিয়াৰ ভিতৰত এজন বেষ্ট চিফ মিনিষ্টাৰ। তেখেতৰ আপোনাৰ আছিলে আপোনাৰ চন্দ্ৰবাবু নাইডুৰ লগত। চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিত কে চন্দ্ৰশেখৰ ৰাও আছিলে। কে চন্দ্ৰশেখৰ ৰাও তেওঁ ফালৰি কাটি আহি তেওঁ তেলেংগানাক ষ্টেট বনাই আজি সেই তেলেংগানা ভাৰতৰ ভিতৰত উন্নত ৰাজ্যলৈ লৈ গ'ল। আৰু তেলেংগানাখন যেতিয়া আপোনাৰ তেওঁ চিফ মিনিষ্টাৰ আছিল, তেলেংগানাৰ GDP আছিল 4 লাখ কোটি টকা। আজি ডেটত এই 5 বছৰত আপুনি যদি চাই, তেলেংগানাৰ চিফ মিনিষ্টাৰ কে চন্দ্ৰশেখৰ ৰাও ডাঙৰীয়াই আজি GDP 11 লাখ কোটি টকা বনালে। 13 লাখ AGP যি কেন্দ্ৰীয় সমিতিৰ কথা কৈছে, আমি নতুন অসমৰ সপোন লৈ নতুন অসম বনোৱাৰ কাৰণে নতুন দল আমি বনাইছো। আৰু আমি কে চন্দ্ৰশেখৰ ৰাও যি আপোনাৰ মডেলিটি, তেওঁ যি ভাৰতত উন্নতি তেওঁ সেই ৰাজ্যৰ আনিছে, তেওঁৰ আপুনি যদি চাবলৈ যায় আপোনাৰ HDI ৰেংক তেওঁলোকৰ হাইয়েষ্ট, GDP ৰেংক হাইয়েষ্ট। আমি তেওঁলোকৰ অসম বনাবৰ কাৰণে আঞ্চলিক দল গঠন হৈছে। তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ, তেওঁলোকৰ ভাল হওক। চাওক, এতিয়া কথা হ'ল আমিও বহু বছৰ অসম গণ পৰিষদত থাকিলোঁ। আমি কাৰণ নাম নোলোৱাকৈ কৈছোঁ দেই, মোৰ 21 বছৰ হ'ল। কোনে যায় আজি কি দলত কি পদবীত আছে নতুন দলবিলাকত, কোনে ক'ৰ পৰা গৈছে, তেওঁলোকৰ ইতিহাসে আমি ডাঙৰ দিছোঁ নহয়। তেওঁলোকক দেখিছোঁ। ৰাইজৰ দলৰ কওক আপুনি। 1 মিনিট শুনক, মই কৈ আছোঁ। আপুনি যিটো ইংগিত কৰিছে শুনক, কথা ক'ব লাগে, মাজত নকৰিব। মই কৈছোঁ তেওঁলোকে তেখেতসকলে কেতিয়া কি সময়ত কি ভূমিকা মাৰিছিল, অসম গণ পৰিষদ আঞ্চলিকতাবাদ দুৰ্বল বুলি কেতিয়া ক'ত গৈছিল, টিকট নাপায় তাৰপিছত তেওঁলোকে চেয়াৰমেন পৰ্যন্ত বিচাৰি হাবাথুৰি খাইছিল। তাৰপিছত বহুত নামকেইটা কওক না আপুনি। আমি স্পষ্টকৈ নামটো কওক, আপুনি স্পষ্টকৈ নাম তেতিয়া আমি উত্তৰটো দিব লাগিব। জানিব আপুনি প্ৰত্যাহ্বান জনাইছে, আপুনি নাম এইবিলাক প্ৰত্যাহ্বান অসমৰ ৰাইজে জানে। আপুনি নাম কওক না, অসমৰ ৰাইজে জানে। কৈ লাভ নাই। অখিল গগৈ যেতিয়া মেডিকেল কলেজত কংগ্ৰেছৰ চৰকাৰৰ দিনত তেওঁক কাৰাগাৰত আবদ্ধ কৰি ৰখা হৈছিল, তেতিয়া মেডিকেল কলেজত তেওঁৰ যেতিয়া তেওঁ অসুখত ভুগি আছিল, তেতিয়া আছিল আপোনালোকৰ সভাপতিয়ে, মই ৰুমত আছিলোঁ পেইং কেবিনত, আপোনালোকৰ সভাপতিয়ে অখিল গগৈৰ ৰুমত গৈ কৈছিল যে আমি প্ৰতিবাদ কৰিম, আৰু প্ৰতিবাদ কৰিছিল অখিল গগৈৰ মুক্তিৰ কাৰণে। কিন্তু একমাত্ৰ আজি ক্ষমতাৰ কাৰণে অখিল গগৈ কি অপৰাধ কৰিলে? যি আপুনি এইটো কথা এখন আইনৰ গন্ধিত আমি ইয়াত ক'ত বিচাৰ তাকে আজি ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আপোনাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া যোগান মন্ত্ৰী, আৰু তেখেতৰ দিনত আজি কণীৰ দাম কভিডৰ সময়ত আছিল 130 টকা, আজি 200 টকা হৈছে। মিঠাতেলৰ দাম হৈছে, মূল্য বৃদ্ধি হৈছে, কোনো খাদ্য সামগ্ৰী তেওঁৰ কোনো কণ্ট্ৰল নাই। হি ইজ এ ফেইলৰ মিনিষ্টাৰ। আপোনাৰ আজি আপোনাৰ কেশৱ মহন্ত ডাঙৰীয়া যিটো বিভাগ আছে বানপানী গৰাখহনীয়া সমস্যা, তেওঁলোকে ৰাষ্ট্ৰীয় সমস্যা কিয় কৰিব পৰা নাই?
ঠিক আছে, তেওঁৰ লগত তিনিজন মন্ত্ৰী আছে, মুখ্যমন্ত্ৰী। হৈছে, কৃষি মন্ত্ৰীৰ আমি- কেলেংকাৰী আছে, কিষাণ নিধিৰ কেলেংকাৰী ঠিক কৃষি আছে, মন্ত্ৰী জড়িত নাথ, আছে। নাথ, তথাপিতো তেওঁলোকক আকৌ কেনেকে কিয় আমাৰ আপুনি অসমৰ ৰাইজে কেলেংকাৰী জড়িত এক মিনিট, এক মিনিট, এক মিনিট, এক মিনিট। তিনিজনে বিফল মন্ত্ৰী। এটা বিৰতিৰ পিছত আমি উভতি আহিম ইছ্যু কেইবাটাও যে অগপৰ বিকল্প অসম জাতীয় পৰিষদ ৰাইজৰ দল হ'ব নেকি, সেই প্ৰশ্নটোৰ লগত যুক্ত হৈ থকা বহু বিষয় উত্থাপিত হৈছে। সেই বিষয়সমূহলৈ আহিম সৰু এটা বাণিজ্যিক বিৰতিৰ পিছত। আপোনালোকে চাই আছে DY365 মিড মৰ্ণিং আৰু এই অনুষ্ঠানত আজি আমি কথা পাতি আছোঁ আঞ্চলিকতাবাদৰ বিকল্প আঞ্চলিক দল অগপৰ বিকল্প AJP ৰাইজৰ দল হ'ব পাৰে নেকি, সেই বিষয়টোলৈ ষ্টুডিঅ'ত 4গৰাকী অতিথি আমাৰ লগত উপস্থিত আছে। অসম গণ পৰিষদৰ 2 মুখপাত্ৰ গুণমণি ভূঞা আৰু কিশোৰ দেউৰী আমাৰ লগত উপস্থিত আছে। আমাৰ লগত ৰাইজৰ দলৰ মুখপাত্ৰ ৰাছেল হুছেইন আৰু অসম জাতীয় পৰিষদৰ উপেন নাথ ডাঙৰীয়া উপস্থিত আছে। মই পুনৰবাৰ গুণমণি ভূঞা আপোনাকে সুধিছোঁ, যিটো অভিযোগ এতিয়া ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ ফালৰ পৰা উত্থাপন কৰা হৈছে যে আপোনালোক ব্যৰ্থ হৈছে, শাসনত থকাৰ পিছতো আপোনালোক ব্যৰ্থ হৈছে, সেই ব্যৰ্থতাৰ অভিযোগৰ ক্ষেত্ৰত কি কয় আপোনালোকে? চাওক, অসম গণ পৰিষদৰ এই 35 বছৰীয়া যাত্ৰাকালত অসম গণ পৰিষদে বহুত ধুমুহা পাৰ কৰিছে। আমি 20 বছৰমানৰ সাক্ষী হ'লোঁ। মই 99ত যোগদান কৰিছিলোঁ। এই সময়খিনিত দলটোক বিভিন্ন ধৰণৰ সমালোচনা বিভিন্ন ধৰণৰ হৈছে, কিন্তু এইটো কথাও মই ষ্টুডিঅ'ত বহি কওঁ, কাৰণ 1985 চনত যেতিয়া আহোয়া ওলায়া সেই ধ্বনি শুনিছিলোঁ, মই তেতিয়া মাতৃকোলাত আছিলোঁ, তেনে শিশু আছিলোঁ। হয়তো ৰাইজে বিচৰাৰ ধৰণে কিছু পৰিমাণে সেই সময়ত আশা আকাংক্ষা পূৰণ কৰিব হয়তো নোৱাৰিলে, কাৰণ বিশ্ববিদ্যালয়ৰ পৰা পোনে পোনে আহি দিছপুৰ পালেগৈ। কিন্তু যি ধৰণে অসম গণ পৰিষদক প্ৰতিটো কথাত সমালোচনা কৰি থাকে, মই কিন্তু সেই কথাত আজি মই তেওঁলোকক একমত নহয়। আজি অতুল বৰা ডাঙৰীয়াৰ অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি নতুন চামে অসম গণ পৰিষদ আঞ্চলিকতাবাদৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈছে। তেওঁলোকৰ মনত বিশ্বাস হৈছে বাস্তৱ ভিত্তিত অসম গণ পৰিষদ অসমৰ মাটিত একমাত্ৰ আঞ্চলিক স্তম্ভ। এই কথাটো তেওঁলোক পতিয়ান গৈছে, আৰু পতিয়ান গৈ তেওঁলোকে আজি অসম গণ পৰিষদত যে আকৃষ্ট হৈছে, আজি ছাত্ৰ পৰিষদ কওক, যুৱ পৰিষদ কওক, মহিলা পৰিষদ কওক। এতিয়া চাওক, এইখিনি সময়ত সকলোৱে সকলো কথা ক'ব। মই বিশ্বাসী, মই আশাবাদী, 2021ত আঞ্চলিকতাবাদৰ ক্ষেত্ৰত একমাত্ৰ প্ৰধান হ'ব অসম গণ পৰিষদ। ইয়াত কোনো আঞ্চলিকতাৰ বিকল্প নাই, কাৰণ মই আগতেও কৈছোঁ, অসম গণ পৰিষদৰ যিসকল ছাত্ৰ আছিল, সেই ছাত্ৰবিলাক এৰি তেওঁলোকে অন্য দলত যায়, সৰ্বভাৰতীয় দলত টিকট নাপায়, আকৌ এটা নতুন আঞ্চলিকতা দলত আছে। এই কথা আমাৰ হাতত আছে। 21 বছৰৰ মই আঞ্চলিকতাৰ ৰাজনীতিত আমি এনেকুৱা মানুহ দেখা পাইছোঁ। আমি আজি স্থিতিত আছোঁ। ভূঞা ডাঙৰীয়া, গুচি যোৱা মানুহ আছে বুলি আপুনি কৈছে। মই অসম জাতীয় পৰিষদৰ উপেন নাথ, তেনেকুৱা ধৰণৰ অভিযোগ আপোনালোকৰ দলৰ বিৰুদ্ধে যে অগপত যিসকলে সুবিধা নাপালে, স্পষ্টকৈ ক'ব পাৰি, পবিন্দ্ৰ ডেকা আপোনালোকৰ কাৰ্যকৰী সভাপতি, তেওঁ হয়তো নাম ক'বলৈ বেয়া পাইছে, মই কৈয়ে দিছোঁ, কাৰ্যকৰী সভাপতি হৈছে, অসম গণ পৰিষদৰ বিধায়ক পদ তেওঁ এৰিছে। গতিকে তেনেকুৱা ধৰণৰ নাম হয়তো দুই এটা তেওঁ ক'ব বা তেওঁ ক'বলৈ বিচাৰিছে। তেনেকুৱা অভিযোগৰ ক্ষেত্ৰত আজি নতুন দলটো উপজিয়ে অভিযোগৰ যদি আঙুলি উঠে, তেতিয়া কিন্তু নতুন দলৰ ভৱিষ্যতক লৈ প্ৰশ্ন উঠিব। ধন্যবাদ কুমুদা ডাঙৰীয়া। মই এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতে এটা কথা সকলোৱে আজি আপোনাৰ দৰ্শকসকলকো মই জনাব বিচাৰিছোঁ যে আজি অসম জাতীয় পৰিষদ বা নতুন ৰাজনৈতিক বেলেগ কেনেকৈ জন্ম হ'লে, কিয় জন্ম হ'লে, তাৰ আঁৰৰ কাহিনীটো কি? যদি আপোনাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই ভোটটো যদি আপোনাৰ কাৰ সপক্ষে নিদি বিপক্ষে দিলেহেঁতেন বা নগ'লেহেঁতেন, তেতিয়াহ'লে আজি অসম জাতীয় পৰিষদ বা অন্য দল গঠন নহ'লেহেঁতেন। আৰু যদি সেইদিনাই অসম গণ পৰিষদ যদি বিজেপিৰ পৰা তেওঁলোকে যদি ফালৰি কাটি তেওঁলোকে জাতীয়তাবাদ অক্ষুণ্ণ ৰাখিলেহেঁতেন, তেওঁলোকৰ আঞ্চলিকতাবাদ যদি অক্ষুণ্ণ ৰাখিলেহেঁতেন, তেতিয়া নতুন ৰাজনৈতিক দল গঠন হোৱাৰ কোনো প্ৰশ্নই নাহে। আৰু তেওঁলোকে নিজে প্ৰথমতে অসমীয়া জাতিৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিছে অসম গণ পৰিষদে, আৰু তেওঁলোকে কৈ আছে যে তেওঁলোকে আকৌ অসমীয়া জাতিৰ ভৱিষ্যত নিৰ্মাণত তেওঁলোক আমাক আগুৱাই লৈ যাব। সেইটো সম্পূৰ্ণ ভুল কথা। দ্বিতীয়তে আপোনালোকে পবিন্দ্ৰ ডেকা ডাঙৰীয়াৰ কথা কৈছে। আজি মই এষাৰ কথা কৈছোঁ যে বহুত এনেকুৱা মানুহ আছে যিগৰাকী ব্যক্তিয়ে কেবিনেট পৰ্যায়ৰ তেখেতৰ পোষ্ট, তেখেতৰ সুবিধা এৰি পেলাই কা আন্দোলনৰ সময়ত গুচি আহিছিল অসমীয়া ৰাইজৰ পক্ষত,
কেবিনেট পৰ্যায়তে ৰেংক এৰি তেখেতৰ সুবিধা এৰি গুচি আহিছিল কিন্তু ফণীভূষণ চৌধুৰী ডাঙৰীয়াই ঘৰিয়ালৰ চকু পানী টুকি তেওঁ কৈছিল ৰাইজ আমি ওলাই আহিছো পাছত আকৌ গৈ পেলাই বিজেপি চৰকাৰত আকৌ মন্ত্ৰী হৈছে ইয়াতে গম পাব আৰু আমাৰ নতুন দলত তেনেকুৱা ধৰণৰ কোনো চিন্তা চৰ্চা আমি নতুন চিন্তাৰে আগবাঢ়ি আহিছো নতুন অসম বনাম বিশ্বত অসমক জিলিকাম তাৰে আমাৰ লক্ষ্য অৰ্থনৈতিক উন্নয়নৰ ভেটি সফল কৰি জাতীয় পুঁজি আমি নিৰ্মাণ কৰি অসমৰ ঠিক আছে সেই বিষয়টোলৈ আহি মই ৰাছেল হুছেইনৰ প্ৰতিক্ৰিয়া ল'ম উত্তৰটো মই ল'ম কিশোৰ দেউৰীৰ পৰা সৰু এটা বাণিজ্যিক বিৰতি লৈছো বিৰতিৰ পিছত অগপৰ বিৰুদ্ধে অগপৰ মন্ত্ৰীৰ বিৰুদ্ধে যিটো অভিযোগ উপেন নাথে আনিছে আমি উত্তৰ ল'বলৈ চেষ্টা কৰিম অগপৰ প্ৰতিনিধিৰ পৰা সৰু এটা বাণিজ্যিক বিৰতি লৈছো আপোনালোকে চাই আছে মিড মৰ্ণিং আৰু DY 365ত আমি আঞ্চলিকতাবাদ বনাম আঞ্চলিকতাবাদৰ প্ৰসংগ আজি উত্থাপন কৰিছোঁ অগপৰ বিকল্প হ'ব পাৰে নেকি ৰাইজৰ দল অসম জাতীয় পৰিষদ কিশোৰ দেউৰী এটা অভিযোগ আনিছে উপেন নাথে যে আপোনালোকৰ মন্ত্ৰীয়ে ফণীভূষণ চৌধুৰীৰ কথা কৈছে ঘৰিয়ালৰ চকু পানী টুকিছে বা তেনেকুৱা ধৰণৰ অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে আৰু যাৰ সুযোগ এতিয়া ল'ব খুজিছে অসম জাতীয় পৰিষদ বা ৰাইজৰ দলে এই ক্ষেত্ৰত আপোনাৰ বক্তব্যটো কি নহয় চাওক মই চমুকে ক'ব বিচাৰোঁ যে আজি যিসকল আজি আমাৰ দলত থকা নেতাসকলক প্ৰতাৰক জাতিদ্ৰোহী বিভিন্ন বিশেষণ কিন্তু সেইসকল যদি সেই কোনোবা প্ৰতাৰকজন জাতিদ্ৰোহীজন যদি আজি বেলেগ দলটোত গুচি যায় আজি এজেপিত যদি গুচি যায় ৰাইজৰ দল গুচি যায় তেওঁতো প্ৰকৃত জাতীয়তাবাদী হ'ব তেওঁ প্ৰকৃত অসম প্ৰেমী হ'ব এইটো কেনেধৰণৰ কথা হ'ব পাৰে আমাৰ দলত থাকিলে প্ৰতাৰক আৰু আনটো দলত যোৱাৰ লগে লগে তেওঁ হ'ব জাতিদ্ৰোহী আৰু তেওঁ হ'ব দেশপ্ৰেমিক বা তেওঁ প্ৰকৃত জাতীয়তাবাদী আমি অসম গণ পৰিষদ দলত থাকি অসম গণ পৰিষদ দলত মন্ত্ৰী বিধায়ক হৈ অসম গণ পৰিষদ দলত 15-20 বছৰে বিভিন্ন বিষয় বাবদ থাকি দলটো পৰিচালনা কৰি এটা সময়ত উপলব্ধি কৰে যে নাই মই নোৱাৰিম তেওঁ গৈ পেলাই আঞ্চলিকতাবাদী এৰি পেলাই তেওঁ ৰাষ্ট্ৰীয়তাবাদী দলত যাব ৰাষ্ট্ৰীয়তাবাদী দলত যেতিয়া কোনো ধৰণৰ সুবিধা আদায় কৰিব নোৱাৰি পুনৰ তেওঁলোকে নতুন দল গঠন হৈছে তেওঁলোকে আঞ্চলিকতাবাদী ভোট দিছিলে কিয় আপোনাৰ কাৰ সপক্ষে ভোট দিয়াৰ কাৰণে আপোনাৰ প্ৰতাৰক বুলি কোৱা হৈছে আৰু দুই নম্বৰ যিটো সুধিছে মই সেইটো প্ৰশ্নৰ উত্তৰ দিম ন মই আপোনাৰ প্ৰশ্নৰ উত্তৰটো দিম যদি বিচাৰে যদি গতিকে সেই প্ৰতাৰক তাকেই কৈছোঁ মই সেই প্ৰতাৰকসকলে আপোনালোকৰ দলত গ'লে জাতীয়তাবাদী হ'ব প্ৰকৃত নায়ক হ'ব প্ৰকৃত অসমীয়া হ'ব আৰু আমাৰ দলত থাকিলে তেওঁলোকে প্ৰতাৰক জাতীয়তাবাদী জাতিদ্ৰোহী দেশদ্ৰোহী এইবিলাক শব্দ এইবিলাক বিশেষণ এইটো পৰিকল্পিতভাৱে কৰি আছে যাতে অসম গণ পৰিষদৰ ভেটিটো দুৰ্বল হয় কিন্তু অসম গণ পৰিষদ আজি এজেপি বা ৰাইজৰ দল যিবিলাক গঠন হৈছে ৰাইজৰ দলৰ মৰাণত আজি যোৱা আজি 3 দিন হ'ল তেওঁলোকৰ অধিৱেশন হৈ গৈছে মই ৰাইজৰ দলৰ কথা নকওঁ কিন্তু এজেপিত যিখিনি মানুহ আহিছে যিখিনি মানুহ যেতিয়া প্ৰতাৰকৰ দলত মানুহ ভৰ্তি হৈ গৈছে তেওঁলোক কি জাতীয় বিপুৰীয়া গোটেই আপোনাৰ বিপুৰীয়া নেতৃবৃন্দ সদস্যই আমাৰ এজেপিত জইন কৰিছে তিনিখনৰ নেতৃবৃন্দ দলে বলে জইন কৰিছে এই সমৰ্থকসকল আমাৰ লগত আহিছে আপোনালোকৰ আমি অল্টাৰনেটিভ নহয় আমি বাস্তৱ ডাঙৰীয়া বাস্তৱ আমি এজেপিৰ অল্টাৰনেটিভ ৰাজনীতি কৰিছে আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছো অসমৰ চৰকাৰ কৰিব সমাধানৰ কাৰণে আমি এজেপি বিকল্প আমি এজেপি আমি নাই মই এটা কথা কইলো কংগ্ৰেছ তেখেতে কৈছে বিপুৰীয়া সমষ্টিত আমাৰ সকলো আঞ্চলিকে পদত্যাগ কৰিছে আজি বিপুৰীয়াত মিটিং আছে আমাৰ জাতীয় মই লাইভ দেখাই দিম আমি অনুষ্ঠানত লাইভ দেখাব পাৰিম ঠিক আছে আজি আমি 15 আপুনি নতুন দল এটাত আহিছে আমাক আপোনাক অভিজ্ঞতা দি কৈছো ৰাজনীতি কৰিছে উপেন নাথে যিটো কথা কৈছে এক মিনিট এটা কথা মোক স্পষ্ট কৰি দিয়ক দুইজনে যে বিপুৰীয়াৰ আপোনালোকৰ আঞ্চলিক সমিতি পদত্যাগ কৰিছে নেকি নাই কৰা দলে বলে আহিছে মই ঠিক আছে আমি কিছু সময় পিছতে লাইভ দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰা আছে তেখেতৰ নেতৃত্বত আজি তাত সভা হ'ব ঠিক আছে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে জানিবলৈ চেষ্টা কৰিম ৰাছেল হুছেইন এই যিটো অভিযোগ আজি বিকল্পৰ চিন্তাটো কিয় মনলৈ আহিবলগীয়া হ'ল কেৱল মাত্ৰ কা আন্দোলনেই নে অন্য কোনো কাৰণ আছে যে অসম গণ পৰিষদৰ বিকল্প নতুন ৰাজনৈতিক দলৰ ধাৰণা অসমৰ মানুহৰ বা অসমৰ একাংশ যুৱ চামৰ মনত কিয় আহিবলগীয়া হ'ল অকল কা আন্দোলনেই নে অন্য কাৰণো আছে আচ্ছা আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই দুটা প্ৰথম কথা হ'ল মই ৰাইজৰ দলৰ মুখপত্ৰ নহয় উপসভাপতি হয়
বাকী এটা মই বেলেগ এটা কথা জাষ্ট তাৰ আগতে অনুক্ৰিয়াই যাবচোন দেউৰী ডাঙৰীয়াই অসম গণ পৰিষদৰ মুখপাত্ৰ দেউৰী ডাঙৰীয়াই এটা কথা ক'লে যে যিসকল জাতীয় পৰিষদত গৈছে তেওঁলোক মানে AGP-ত ইমান দিন মন্ত্ৰী হ'ল বা MLA হ'ল তেওঁলোকক নেতা বনালে তাৰপিছত গ'ল তেওঁলোক প্ৰতাৰক আৰু এই দলটো আচলতে মানে কোনো আদৰ্শগত হেৰি নাই কাৰণ এইবোৰ নেতাই লৈ গৈছে তেতিয়া তেখেতসকলৰ সহযোগী অসম মানে বিজেপিৰ সন্মানীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভুৱনেশ্বৰ কলিতা অজন্তা নেওগ আৰু বিজেপি যিটো দলে লৈছে এওঁলোকক যোনে কংগ্ৰেছত মন্ত্ৰী হ'ল 20-25 বছৰ ধৰি কেনে MP হ'ল ভুৱনেশ্বৰ কলিতাৰ দৰে ব্যক্তি হিমন্তৰ দৰে ব্যক্তি যি ব্যক্তিয়ে জীৱনত প্ৰথম নিৰ্বাচনেই কংগ্ৰেছৰ পৰা খেলি 3টা টাৰ্ম মন্ত্ৰী হ'ল তেওঁলোকক আপোনালোকে গৰিহণা দিবনে মানে একেধৰণে আদৰ্শগতভাৱে আপুনি যিখিনি কথা ক'লে আপোনালোকৰ সহযোগী দল আমাৰ দলৰ পৰা গলে গৰিহণা দিলো হয় মই বেলেগ দলৰ কথা কিয় ক'ব যাম কংগ্ৰেছৰ পৰা কোনোবাই বিজেপিত গৈছে তাত আমাৰ ক'ব লগা একো নাই কংগ্ৰেছৰ পৰা বিজেপিত গৈছে তাত আমাৰ ক'ব লগা একো নাই আমি যদি আমাৰ দলৰ পৰা যোৱা মই ব্যক্তিসকলৰ কথা কৈছো যিসকল প্ৰতাৰক যিসকল আজি তেওঁলোক দেখাত নাই গতিকে মই কংগ্ৰেছৰ পৰা যোৱা ব্যক্তিৰ কথা কিয় ক'ম কংগ্ৰেছৰ পৰা কোনোবাই গৈছে কংগ্ৰেছৰ পৰা গৈ বিজেপিত গৈছে তাত মোৰ ক'ব লগা একো নাই বিজেপি আঁকোৱালি লৈছে বিজেপি আঁকোৱালি লৈ তেওঁলোকে কেনেদৰে পৰিচালনা কৰিছে ক'ব লগা একো নাই আপুনি আদৰ্শগতভাৱে কথাটো আমি যাক ঘৰখনত পাইছো আমি জাতীয়তাবাদ আঞ্চলিকতাবাদ আপোনালোকৰ সহযোগী দল আপোনালোকে একেলগে চৰকাৰ কৰিছে সেইকাৰণে মই আপোনাক প্ৰশ্ন কৰিছোঁ যে আপুনি তেওঁলোকে গৰিহণাযোগ্য হয়নে নহয় সেইটো কথা খালি কওক নহয় চাওক এতিয়া মই দেউৰী ডাঙৰীয়া কৈছে দেউৰী ডাঙৰীয়াক সুধিছোঁ কওক নাই মই কংগ্ৰেছৰ পৰা কোনোবাই এটা কথা ঠিক বিভিন্ন মতাদৰ্শৰ মাজত অমিল থাকি কোনোবাই নিশ্চয় দলৰ পৰা ওলাই গৈছে সেইটো বেলেগ সেইটো জানো কিন্তু এটা কথা ঠিক যে আমাৰ কেনেকুৱা হৈছে যে আমাৰ 5জন ব্যক্তি সিদিনাখন খুমটাই সমষ্টিৰ 5জন ব্যক্তিয়ে আমাৰ দল ত্যাগ কৰিছে লগে লগে বাতৰিত আহি গ'ল 18খন আঞ্চলিকৰ পদত্যাগ 18খন আঞ্চলিক সামূহিকভাৱে পদত্যাগ সেইটো মই মানিলো সদায় ওলাই 22খন আঞ্চলিক সঁচা কথা তেওঁলোকৰ নেতৃত্বত মানুহ জইন কৰিছে এইটো সঁচা কথা এতিয়া মোৰ কথাটো মই আমাৰ অমুকত 22খন আপোনালোকে কা আন্দোলনৰ সময়ত 5জন যে ডেকা ল'ৰা যে আপোনালোকে বিজেপি চৰকাৰ আপোনালোকে যে গুলিয়াই মাৰিলে ঠিক আছে এই ক্ষেত্ৰত আপোনালোকে এইটো অৱধাৰিত প্ৰক্ৰিয়া কোনোবাই আজি অসম গণ পৰিষদ ভাল পোৱা নাই কাইলৈ আপোনালোকৰ দলত যোগদান কৰিব কাইলৈ আপোনালোকক ভাল নাপায় ৰাইজৰ দলত যোগদান কৰিব বা ৰাইজৰ দলক বেয়া পায় অন্য দলত যোগদান কৰিব সেইটোত আচৰিত হ'বলগীয়া একো নাই আমাৰ প্ৰশ্নটো হ'ল যে কোনটো কা আন্দোলনক বাদ দি কোনটো বিষয় আছে যিটো বিষয়ত অগপক বেয়া পাব উত্তৰটো মই দি দিছোঁ হয় চাওক কা আন্দোলন এটা ডাঙৰ মানে এইটো আচলতে কি হৈছে যে অসম চুক্তিত 855 জন শ্বহীদৰ বিনিময়ত যিখন চুক্তি হৈছিল আৰু সেই চুক্তিখনৰ আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত চুক্তিখন কৰি যিখন আঞ্চলিক চৰকাৰ গঠন হৈছিল সেইখন আছিল অসম গণ পৰিষদ আৰু আজি যেতিয়া কা আন্দোলনৰ যেতিয়া চুক্তিখন স্বাক্ষৰ হ'ল বা যোৱা বছৰ ডিচেম্বৰৰ 11 তাৰিখে পাৰ্লিমেণ্টত চাগে 11 তাৰিখ নে 10 তাৰিখ আছিল 11 তাৰিখে পাছ হ'ল তাৰপিছত যেতিয়া অসম গণ পৰিষদে 3জন মন্ত্ৰীয়ে তেওঁলোকে ৰেজিগনেশ্যন দিলে কিন্তু ৰেজিগনেশ্যনটো কি দিলে এপ্লিকেশ্যন আকাৰে মুখ্যমন্ত্ৰীক দিলে সেইটো আচলতে মানে সন্মানীয় ৰাজ্যপাল মহোদয়ক দিব লাগিছিল এই গোটেইখন এটা মানে পৰিকল্পিত নাটক আছিল তেওঁলোক মন্ত্ৰী কেবিনেট মিনিষ্টাৰ তেওঁলোকে এখন এপ্লিকেশ্যন আপুনি উত্তৰ দিব আপুনি ক'ব মোৰ কথাখিনি উত্তৰ দিব ৰ'ব আমি কোনো নাটক কৰা নাই আমি কোনো আপোনালোকৰ দলৰ নেতাও আহিলে আমি নলওঁ কাৰণ আমি অলপ আঞ্চলিক কমিটি বুথ কমিটি গঠন কৰক তাৰ পিছত ডাঙৰ ডাঙৰ কথা
হ'ব হ'ব এইবিলাক আমাৰ আঞ্চলিক কমিটি হৈ আছে, বুথ কমিটি হৈ আছে। এইবিলাক আপোনালোকে আজি প্ৰতিটো মুহূৰ্তত প্ৰতাৰণাৰ যি 4.5 বছৰত যি প্ৰতাৰণাৰ দলিল আমি দেখিলো, যি প্ৰতাৰণাৰ দলিল আজি কৰিমগঞ্জৰ বাংলাদেশ সীমান্তত 23 দিন মাটি নিদিওঁ বুলি বিজেপি নেতৃত্বই ক'লে, বিজেপি নেতৃত্বই ক'লে যোৱা 4.5 বছৰত 16,000 নাগৰিক 16,000 বাংলাদেশী নাগৰিকত্ব পালে। আপোনালোকৰ কি 4.5 বছৰ বিজেপিৰ লগত এজিপিয়ে যি চৰকাৰ কৰিছে, কোনটো জাতীয় সমস্যা সমাধান কৰিছে? ক্ষেত্ৰত কি কৰিলে? হয়, কোন এই 4.5 বছৰ বিজেপি এজিপি চৰকাৰে শেষ কৰি ল'ব দিয়ক। তেলৰ খাদৰ ক্ষেত্ৰত আপোনালোকে কি কৰিলে? বনজ সম্পদৰ ক্ষেত্ৰত কি কৰিলে? আপোনালোকে দিহিং পাটকাইত যেতিয়া মুক্ত খনন হৈছিল তেতিয়া আপোনালোকৰ কোনজন মন্ত্ৰীয়ে ৰাজহুৱাভাৱে চৰকাৰক গৰিহণা দিছিল? কোনজন মন্ত্ৰীয়ে তেলৰ খাদ যেতিয়া 49টা তেলৰ খাদ যেতিয়া বেচৰকাৰীকৰণ কৰা হ'ল তেতিয়া আপোনালোকে যেতিয়া তেল দিম তেজ দিম তেল নিদিওঁ বুলি আপোনালোকৰ মন্ত্ৰীবোৰে শ্লোগান দিছিল, কোনজন মন্ত্ৰীয়ে প্ৰতিবাদ কৰিলে? 5জন ডেকাক ৰাজপথত গুলিয়াই দিলে আপোনালোকৰ অসম গণ পৰিষদৰ কোনজন মন্ত্ৰীয়ে গৈ কেনে ঘৰত খবৰ লগাইলে? তাৰপিছত আপোনালোকে কিহৰ ভিত্তিত এটা জাতীয়তাবাদী দল বুলি কয়? কিহৰ ভিত্তিত আপোনালোকে জাতীয়তাবাদী দল বুলি কয়? আপুনি উত্তৰ দিয়ক। ঠিক আছে। এই প্ৰশ্নটো উপেন্দ্ৰনাথ, আপুনি কৈছে যে বিগত 4.5 বছৰত অসম গণ পৰিষদে কি কৰিলে, সেই প্ৰশ্নটো মই দেউৰী মই কৈ লওঁ যে 5.5 বছৰ হ'ব হ'ল দেই, যাবলৈ হ'ল। অলৰেডি বিজেপি আৰু এজিপি চৰকাৰ উৎখাত হ'ব 2021 এইটো নিশ্চিত। এইটো আমি কোৱা নাই, ৰাইজৰ এইটো অলৰেডি ৰাইজে মাৰ বান্ধি থিয় হৈছে। কিহৰ কাৰণে? আমাৰ যিখিনি জাতীয় সমস্যা, আমাৰ বিদেশী সমস্যা, বানপানী গৰাখহনীয়া সমস্যা, নিবনুৱাৰ সমস্যা, 6 জনজাতিকৰণৰ সমস্যা, আজি আমাৰ খিলঞ্জীয়া ৰাইজ আজি আপোনাৰ আজি মাথাউৰিত আছে। কোন আছে আপোনাৰ? যোনে আপোনাৰ অলৰেডি তেওঁলোকে প্ৰটেষ্ট কৰি আছে, তেওঁলোকৰ আজি ভেটি নাই। বাংলাদেশক মাটি নিদিওঁ বুলি কৈছিল বিজেপিয়ে চৰকাৰ আহিয়ে মাটি দিলে, তেওঁলোকে এজিপিয়ে একো মাত দিয়া নাই। আজি নদী বান্ধ চলি আছে, নদী বান্ধৰ ক্ষেত্ৰত এজিপিৰ কি তেওঁলোকৰ স্থিতি? আজি আপোনাৰ বিদেশী খেদাৰ ক্ষেত্ৰত, অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কোনোবা দিনা টেবুলত CMৰ টেবুলত গৈ পেলাই অতুল বৰা ডাঙৰীয়া, ফণীভূষণ চৌধুৰী ডাঙৰীয়া কিবা কথা পাতিছেনে? 6 নং দফা কমিটি আজিলৈকে প্ৰতিবেদন দিল্লী গৈ নাপালে। এওঁলোক হৈছে আঞ্চলিকতাবাদৰ, তেওঁলোকে মুখা পিন্ধিছে। এতিয়া বৰ্তমান তেওঁলোকৰ কোনো স্থিতি নাই। আপোনাক কৈছোঁ 2021ত নতুন অসম নিৰ্মাণ হোৱাৰ আঞ্চলিকতাবাদী ধ্বজা উৰাবৰ কাৰণে দীঘলীয়া হ'ব। শুভেচ্ছা থাকিল আপোনালোকক, শুভেচ্ছা থাকিল। সেইটো আপোনালোকৰ স্বপ্ন দেখি আছে। অলৰেডি আপোনাক বিচাৰিত ৰিপ্ৰেজেণ্ট কৰিছোঁ তো ৰাজনীতি, ওপৰৰ পৰাটো নাহে। মই আপোনালোকে চৰকাৰ কৰিব, এজিপি বিজেপি উৎখাত হ'ব ক'ব পাৰি, কোৱাটো বহুত সহজ কথা। আপোনালোকে, মই বৰক্ষেত্ৰী সমষ্টিৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ। এইটোতো এখেতসকলৰ দলটোতো বাৰু আজি 2-3 দিন হ'ল, সময় আছে 2.5 মাহ। 2.5 মাহ টাইম আছে নিৰ্বাচনলৈকে। এই 2.5 মাহত তেখেতসকলে মোক কওক এটা একদম বৰক্ষেত্ৰী সমষ্টিত তেখেতসকলে ক'ত আঞ্চলিক কৰিছে? আমাৰ সম্পূৰ্ণ বৰক্ষেত্ৰী সমষ্টিত কাম চলি আছে। আপুনি নাজানেগে কেনেকৈ হ'ল? আমাৰ বৰক্ষেত্ৰীত আঞ্চলিক কমিটি হৈ আছে, বুথ কমিটি হৈ আছে। দিল্লীত দিল্লীৰ ইলেকশ্যনত বিজেপিৰ ইমান মন্ত্ৰী আপোনাৰ নামিলে, ইমান কেবিনেট মিনিষ্টাৰ নামিলে, প্ৰাইম মিনিষ্টাৰ নামিলে, তথাপিতো আঞ্চলিক দলৰ কেনেকৈ চৰকাৰ হ'ল? আপোনালোকে এইবিলাক ভুৱাবাজি গুচি গ'ল। এইবাৰ অসমৰ ৰাইজে মাৰ বান্ধি কি হৈছে? 2021ত আপোনাৰ নতুন দলৰ চৰকাৰ হ'ব ঐক্যবদ্ধভাৱে। আমাৰ সকলো কাম চলি আছে। ৰাইজৰ দলৰ আজি টেকনলজি দেখাব সময়ৰ ভিতৰত আপুনি দেখা পাব। আপোনাক মই আজি কৈ থলো, এইবিলাক কথা শুনাৰ ভিতৰত সৰু এক্সাম্পল আমাৰ সকলো জিলা কমিটি হৈ গ'ল, সেইটো সমষ্টি কমিটি হৈ গ'ল, এইখিনি কথা কওঁ, আঞ্চলিক কমিটি হৈ আছে, ঠিক আছে, বুথ কমিটি চলি আছে। এক মিনিট। যেতিয়া এজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়াৰ আগত পৰীক্ষাৰ ৰিজাল্টটো নোলোৱালৈকে মাক দেউতাকক সদায় কৈ থাকিব, মা ইমান নম্বৰ পাম, ইমান নম্বৰ পাম। গতিকে মাক বাপেকেও ভাবিব মোৰ ল'ৰাটো ইমান নম্বৰে পাবনে। বাস্তৱত এদিন ৰিজাল্টটো ওলাব, পৰীক্ষাটো হ'ব। সেয়ে নাথডাঙৰীয়া আপোনাক কৈছোঁ, বাস্তৱ বেছি দিন নাই। 2.5 মাহ পিছত আপোনাক মই শুভেচ্ছাই দিছোঁ, আঞ্চলিকবিলাক গঠন কৰি লওক। 2021 গুণমণি ভূঞা, উপেন্দ্ৰনাথ, মই সৰু এটা বাণিজ্যিক বিৰতিলৈ যাম। বিৰতিৰ পিছত আমি কথা পাতিবলৈ চেষ্টা কৰিম। বৰক্ষেত্ৰীৰ কথা কৈছে, শুভেচ্ছা থাকিল গুণমণি ভূঞালৈ। বৰক্ষেত্ৰী তেওঁৰ নিজৰ সমষ্টি, দলেও চিন্তা কৰক। সৰু এটা বাণিজ্যিক বিৰতি ল'ম। বিৰতিৰ পিছত আমি আচলতে এই বিষয়টো কিয় উত্থাপিত হৈছে যে অসম গণ পৰিষদৰ বিকল্পৰ চিন্তাটো কিয় মনলৈ আহিল, সেই প্ৰশ্নটোৰ আমি আকৌ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম সৰু এটা বিৰতিৰ পিছত।
আপোনালোকে চাই আছে মিড মৰ্ণিং আৰু আজি আমি কথা পাতি আছোঁ আঞ্চলিকতাবাদৰ বিষয়ে এটা প্ৰশ্ন সন্মুখলৈ আহিব পাৰে যে আঞ্চলিক দল বনাম আঞ্চলিক দল চৰ্চা চলি আছে এতিয়া নৱগঠিত অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ বাবে ৰাষ্ট্ৰীয় দলসমূহতকৈও বেছি শত্ৰু হ'ব নেকি অসম গণ পৰিষদ কংগ্ৰেছ বা বিজেপিৰ ক্ষেত্ৰত কিছু নৰম স্থিতি ল'ব নেকি জাতীয় পৰিষদে বা কংগ্ৰেছৰ প্ৰতি বিশেষ মৰম থাকিব নেকি জাতীয় দলৰ বিভিন্ন সময়ত এনেকুৱা ধৰণৰ অভিযোগো জাতীয় পৰিষদৰ বিৰুদ্ধে উত্থাপিত হৈছে যে বিজেপিৰ ফালৰ পৰাই কোৱা হৈছিল যে কংগ্ৰেছৰ ক্ষেত্ৰত বা AIDFৰ ক্ষেত্ৰত নৰম স্থিতি লৈছে অসম জাতীয় পৰিষদে তেনেকুৱা ধৰণৰ ইকুৱেশ্যন বা অভিযোগো নথকা নহয় উপেন্দ্ৰনাথ ধন্যবাদ দাস ডাঙৰীয়া প্ৰথম কথা হৈছে আমাৰ আইডিঅলজি হৈছে যে কোনো ৰাষ্ট্ৰীয়তাবাদ আৰু সাম্প্ৰদায়িক দলৰ লগত অসম জাতীয় পৰিষদ নাই 1 নম্বৰ 2 নম্বৰ কথা হৈছে আজি 1947 চনৰ পৰা আজিলৈকে 70 বছৰে অসমীয়া জাতিয়ে তেওঁলোকে ভুগি আছে সমস্যাত কোনো এটা সমস্যা সমাধান নাই গতিকে আমি এই সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ যি ইস্তাহাৰ আমাৰ যি মাষ্টাৰ প্লেন বনি আছে আৰু সেই কাৰণে অসম জাতীয় পৰিষদ আমি গঠন কৰিছো অকল কা আন্দোলন বুলি মানুহে কৈ আছে যে কা আন্দোলনৰ নামত আমি দল গঠন কৰিছো আমি জাতীয় ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে অসম জাতীয় পৰিষদ গঠন কৰা হৈছে 2 নম্বৰ কথা কাখন হৈছে অসমীয়া জাতিৰ ভৱিষ্যত ধ্বংস কৰিব পৰা এখন আইন সেই আইনখন আমাৰ সভাপতি ডাঙৰীয়া আমাৰ দলে বাৰ কৈছে না কাৰ কথা বুজি পাইছো উপেন্দ্ৰনাথ আপুনি স্পষ্টকৈ কওক যে কংগ্ৰেছৰ প্ৰতি আপোনালোকৰ দলৰ নৰম স্থিতি আছে নেকি আমি কৈ আছো যে কোনো কংগ্ৰেছ AIDF বিজেপিৰ লগত আমাৰ কোনো ধৰণৰ কথা নাই কংগ্ৰেছ বিজেপি AIDFক উৎখাত কৰা হৈছে আমাৰ লক্ষ্য কাৰণ কংগ্ৰেছে আপোনাৰ 70 বছৰ মই কৈ আছো যে 70 বছৰে অসমৰ এটা সমস্যা সমাধান কংগ্ৰেছ চৰকাৰে নকৰিলে তেওঁলোকে 52 বছৰ অসমত চৰকাৰ কৰিছে এটা সমস্যা জাতীয় সমস্যা সমাধান কৰা নাই বিজেপিয়ে 6 বছৰ ইয়াত 5 বছৰ আপোনাৰ শাসন কৰিলে আৰু দিল্লীত 12 বছৰ শাসন কৰিলে তেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আপোনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে 6 বছৰ এতিয়া আপোনাৰ মোদী ডাঙৰীয়া 6 বছৰ 12 বছৰত বানপানী সমস্যাটো তেওঁলোকে ৰাষ্ট্ৰীয় সমস্যা নকৰিলে এজন বিদেশী তেওঁলোকে খেদাব নোৱাৰিলে ঢাকাত গৈ প্ৰধানমন্ত্ৰীয়ে ডিনাৰ কৰে লাঞ্চ কৰে কৰি আহে কিন্তু আমাৰ যিটো মেইন সমস্যা বিদেশী বিতৰণৰ যিখন চুক্তি কৰিব লাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নকৰে কিন্তু তেওঁলোকে কি কৰি আছে প্ৰধানমন্ত্ৰী দিল্লীয়ে কৰি আছে এক্সপৰ্ট ইম্পৰ্টৰ বিজনেছ এইবাৰ বিজেপি চৰকাৰে বাংলাদেশক 67,000 কৰোৰ তেওঁলোকে এক্সপৰ্ট কৰিছে 67,000 কৰোৰ কিন্তু অসমৰ বানপানী গৰাখহনীয়া সমস্যাৰ কাৰণে তেওঁলোকে কৈছে নদী খনন কৰিম ব্ৰহ্মপুত্ৰ খনন বিজেপি চৰকাৰে নকৰিলে 1 টকা তেওঁলোকে আনিব নোৱাৰিলে মাজুলী এইবাৰ বিজেপি কংগ্ৰেছ AIDF উৎখাত হ'ব বিজয় ধ্বজা উৰিব দিল্লী দিছপুৰত আপোনাৰ অসমত এইবাৰ আঞ্চলিকতাবাদৰ আমাৰ লগত যি ৰাইজৰ দল বা সকলোবিলাক মিলি ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি এইবাৰ দিল্লীত আপোনাৰ বিজয় নিশান উৰাম আমি আৰু এই দিগ্বিজয় যাত্ৰা আৰম্ভ হৈ গ'ল ঠিক আছে নাথ ঠিক আছে আপুনি বিহপুৰীয়াৰ কথা কৈছিলে আমি বিহপুৰীয়ালৈ অলপমান যাব খুজিছোঁ বিহপুৰীয়াত আজি অসম গণ পৰিষদৰ এখন জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হ'ব আৰু তাত উপস্থিত আছে আমাৰ উজনি অসমৰ ব্যুৰো চিফ ভাস্কৰ জ্যোতি দাস ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু ইতিমধ্যেই অসম জাতীয় পৰিষদৰ ফালৰ পৰা কোৱা হৈছে যে বিহপুৰীয়াত আঞ্চলিক দল কোনো আঞ্চলিক কমিটিয়ে পদত্যাগ কৰা বুলি কোৱা হৈছিলে তাত এতিয়া পৰিৱেশটো আপুনি কেনেকুৱা দেখিবলৈ পাইছে আৰু অসম গণ পৰিষদৰ এই সমাৰোহৰ বাবে কেনেকৈ সাজু হৈছে হয় প্ৰথমতে যদি কম পৰিৱেশ গুমা আজি প্ৰকৃতিয়েও আসলে পৰিৱেশটো গুমা কৰি ৰাখিছে আৰু পুমহীয়া যিজাক বৰষুণ সেই বৰষুণ জাকৰ পিছৰ অৱস্থাটো কেনেকুৱা হ'ব পাৰে কুমুদ আপুনি নিজে হয়তো অনুমান কৰিব পাৰিব কাৰণ উৰেটো নিশা কালি বৰষুণ দিছে আমি যেতিয়া উজনিৰ পৰা আহি আছিলোঁ উত্তৰ অসমত তেতিয়া উৰেটোৰ বাদ বৰষুণৰ পিছত আহি আমি ইয়াত উপস্থিত হৈছোঁ আৰু সভাখন আচলতে প্ৰকৃতাৰ্থত বিহপুৰীয়া বিধান পৰিষদৰ সৌজন্যত তেওঁলোকে আয়োজন কৰিছে আৰু যিখন সভা সেই সভাখন হ'ব যিখন জাতীয় ঐক্য সমাৰোহ অগপৰ সেই সমাৰোহখন হ'ব নাৰায়ণপুৰ যিখন মাধৱদেৱ যিখন বিশ্ববিদ্যালয়ৰ যিখন খেলপথাৰ আছে সেই খেলপথাৰত অনুষ্ঠিত হ'ব যিহেতু বতৰ কিছু সেমেকা চিমচিমীয়া বৰষুণ হৈ আছে গতিকে বতৰৰ সেমেকাৰ কাৰণে ইয়াতে ৰাইজৰ সমাগমত কিছু আচলতে ইয়াত বিঘ্নিত হৈছে ৰাইজ যেনেদৰে আহিবলৈ তেনেদৰে অহা নাই বহু ৰাইজ এতিয়াও বহুত ঠাইত আবদ্ধ হৈ আছে বুলি ইতিমধ্যে আয়োজকসকলে জানিব দিছে আৰু অগপ 2 মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা ইতিমধ্যে আহি বিশ্বনাথ চাৰিআলিত বাহৰ পাতিছে আৰু কেইটামান মুহূৰ্তৰ পিছতে তেওঁলোকক আদৰি অনা হ'ব ইয়াত বাইক ৰেলী কৰি আদৰি অনা হ'ব আৰু সমগ্ৰ পৰিৱেশটো মই প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ যিহেতু লাহে ইয়ালৈ মানুহ আহিবলৈ আৰম্ভ কৰিছে বিভিন্ন ঠাইৰ পৰা যিসকল অগপৰ নেতা কৰ্মীসকল আহিবলৈ আৰম্ভ কৰিছে বতৰ এতিয়াও যথেষ্ট বেয়া যিকোনো মুহূৰ্ততে প্ৰবল বৰষুণ হ'ব পাৰে এতিয়াও অলপকৈ বৰষুণ হৈ আছে মই প্ৰথম মঞ্চটো দেখাইছোঁ আৰু যিহেতু মই কৈয়ে আছোঁ অগপই সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন জিলাসমূহত তেওঁলোকৰ যিটো জাতীয় ঐক্য সমাৰোহ সেই ঐক্য সমাৰোহ তেওঁলোকে অনুষ্ঠানসমূহ কৰি আছে সভাবিলাক কৰি আছে আৰু ইয়াতে
অগপই নিজৰ শক্তি প্ৰদৰ্শন, যিহেতু এসময়ত নাৰায়ণপুৰ অগপৰ দুৰ্গ আছিল আৰু সেই দুৰ্গত শক্তি প্ৰদৰ্শনৰ কাৰণে আচলতে এই যিখন সভা, সেই সভাখন আয়োজন কৰিছে। যিহেতু বিহপুৰীয়া সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত আছে, বিজেপি দেৱানন্দ হাজৰিকা ইয়াৰ বিধায়ক, কিন্তু এইবাৰ তেওঁলোকে হয়তো অগপই নিজৰ কাৰণে বিচাৰিব, অগপই নিজৰ প্ৰাৰ্থী ইয়াৰ পৰা দিবৰ কাৰণে বিচাৰিব, আৰু তাৰ কাৰণে ইতিমধ্যে কেশৰাম বৰুৱা নামটো যথেষ্ট উৎসাহিত হৈ আছে। মোৰ ইয়াৰ সতীৰ্থ মোৰ সাংবাদিক সুৰুজ নেওগ আছে, মই সুৰুজ নেওগৰ ওচৰলৈ যাম। সুৰুজ নেওগৰ পৰা মই ইয়াত যিসকল যথেষ্ট সংখ্যক মহিলা ৰৈ আছে, ইয়াত অগপৰ নেতাকৰ্মী আছে, তেওঁলোকৰ পৰা মই তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাম। মোৰ সতীৰ্থ মই সুৰুজলৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। নিশ্চিতভাৱে আজি যিহেতু এই জাতীয় যি ঐক্য সমাৰোহ আছে বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰত, গতিকে তাত তাৎপৰ্যপূৰ্ণ হৈছে এই নাৰায়ণপুৰবাসীৰ কাৰণে। যিহেতু অগপৰ দলে বিগত দিনত দেখা গৈছিলে যে যি ধৰণৰ অগপৰ দুৰ্গ আছিলে, সেই দুৰ্গৰ বৰ্তমান তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব। বৰ্তমান সময়ত যিহেতু প্ৰতিকূল বতৰৰ কাৰণে যথেষ্ট পৰিমাণে ইয়াতে লোকৰ সমাগম হোৱাৰ ক্ষেত্ৰত বাধা আহি পৰিছে, তাৰ পৰিণতিত কিন্তু এতিয়া বতৰ যিহেতু যদি ফৰকাল হয়, নিশ্চিতভাৱে ইয়াতে যথেষ্ট সংখ্যক লোকৰ সমাৱেশ ঘটিব। মোৰ লগত আছে অগপ দলৰ কৰ্মী, মই তেখেতলোকৰ পৰা জানিব বিচাৰিম কেনেধৰণে আপোনালোকে আশা প্ৰকাশ কৰিছে আৰু আজি এই সভাৰ জৰিয়তে আপোনালোকে কি ক'ব? ইতিমধ্যে আমাৰ যিখন আঞ্চলিক পৰিষদ আছে, তাৰমানে এতিয়া আমাৰ পঞ্চায়ত পৰিষদ আছে, পঞ্চায়ত পৰিষদৰ পৰা যথেষ্ট সংখ্যক বাছ ওলাই আহিলে, কিন্তু তেখেতসকল বৰষুণৰ প্ৰতিকূল বতৰকো দেউচি আহি আছে। আৰু কিছু মুহূৰ্তৰ পিছতে আপোনালোকে দেখা পাব যথেষ্ট সংখ্যক আমাৰ অসম গণ পৰিষদক জাতীয়তাবাদীক ভাল পোৱা, আঞ্চলিকবাদীক ভাল পোৱা যথেষ্ট সংখ্যক ব্যক্তি ইয়াত উপস্থিত হ'বহি। ইতিমধ্যে শক্তি প্ৰদৰ্শন কৰা হ'ব, আমাৰ শক্তি আজি প্ৰদৰ্শন কৰা হ'ব, কিন্তু আমাৰ কি ক'ম, আমাৰ দুৰ্ভাগ্য, এতিয়া বতৰেও আমাক চাথ দিয়া নাই। গতিকে সেইকাৰণে আমি ভাবিছোঁ, তথাপিতো আমাৰ কিন্তু যথেষ্ট সংখ্যক বাছ ইতিমধ্যে ওলাই আহিছে। এখন আঞ্চলিকৰ পৰা সৰু সৰু গাড়ী 20-25খন পৰ্যন্ত ওলাই আহিছে, বাছ কিছুমান ওলাই আহিছে। ৰাতিপুৱা তেখেতসকলৰ দেৰি হৈছে, আচলতে ইমান সময় তেখেতসকল ইয়াত পাবহি লাগিছিল, প্ৰতিকূল বতৰৰ কাৰণে তেখেতসকল ইয়াত পোৱাহি নাই। নিশ্চিতভাৱে এতিয়া যিহেতু দেখা গৈছে যে অগপৰ কৰ্মকৰ্তা যথেষ্টসকল আহি ইতিমধ্যে সভাস্থলী পাইছেহি। মই যথেষ্ট সংখ্যক ইয়াতে মহিলা আছে, মই তেখেতলোকৰ পৰা জানিব বিচাৰিম কেনেধৰণে আপোনালোকৰ এই অতুল বৰা ডাঙৰীয়াক আদৰিবৰ কাৰণে কেনেধৰণৰ প্ৰস্তুতি? আমাৰ অতুল বৰা ডাঙৰীয়া ছাৰক আদৰিবৰ কাৰণে সকলো জনগোষ্ঠীৰ ফালৰ পৰা কৃষ্টিসকল আহিছে, চব আহি ইয়াত উপস্থিত হ'লি। তেখেতসকলো আহি আছে। বতৰ প্ৰতিকূল পৰিৱেশ আপোনালোকেও লক্ষ্য কৰিছে, মানুহখিনি সকলো ওলালেই প্ৰতিটো পঞ্চায়তৰ পৰা, কিন্তু আহি পোৱাহি নাই বতৰৰ কাৰণে। নিশ্চয় আহিব সকলোখিনি। আজি আমাৰ শক্তি প্ৰদৰ্শন হ'ব। আমি পৰিৱেশটো এটা মন পাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমি এয়া আছিলে আমাৰ উজনি অসমৰ ব্যুৰ চিফ ভাস্কৰজ্যোতি দাস আৰু সৰোজ নেওগ নাৰায়ণপুৰৰ সাংবাদিক। এতিয়া বিহপুৰীয়া কথা নাপাতোঁ, কাৰণ বিহপুৰীয়া যিহেতু মিটিংখন এতিয়ালৈকে আৰম্ভ হোৱা নাই। আমি ক'ব খুজিছোঁ যে এতিয়া যিটো অভিযোগ অগপৰ বিৰুদ্ধে আছে, সেই অভিযোগ মুক্ত কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে? মই আপোনালোকক দাস ডাঙৰীয়া, মই এটা আপোনাক ৰিকুৱেষ্ট কৰোঁ, এটা কথা কওঁ যে আজি যে বিহপুৰীয়াত যিখন মিটিং হ'বলৈ গৈ আছে, আপোনাৰ সন্মানীয় আমাৰ সাংবাদিকগৰাকী, মোৰ সন্মানীয় সাংবাদিকগৰাকী, যদি আপোনালোকে এবাৰ এটা মানে আপোনাৰ এছাইনমেণ্ট দিয়ে যে যিখন মাধৱদেৱ গুৰুজনাৰ নামত কলাক্ষেত্ৰ তাত হোৱাৰ কথা আছিল, সেই মাধৱদেৱ গুৰুজনাৰ কলাক্ষেত্ৰখন কিমান কাম হৈছে, কি অৱস্থাত আছে, সেইটো এবাৰ দেখাব দিয়ক। আৰু বিহপুৰীয়া ৰাইজে গম পাব গুৰুজনাক কিমান অপমান কৰিছে আৰু তেওঁলোক কিমান জাতীয়তাবাদী আঞ্চলিকতাবাদী ধাৰাৰ প্ৰতি তেওঁলোক আপোনাৰ আকৃষ্ট। গতিকে এইবাৰ বিহপুৰীয়াত আপোনাৰ আমাৰ নতুন দলৰ ঐক্যবদ্ধ আমাৰ যিজন আমাৰ উমৈহতীয়া পাৰ্টী হ'ব, তেওঁ বিজয় ধ্বজা তাত উৰাব। আৰু গুৰুজনাক অপমান কৰাৰ যি তেওঁলোকৰ যি বিজেপি চৰকাৰ, এজিপি চৰকাৰৰ সন্মিলিত চৰকাৰ যি অপমান কৰিছে, সেই অপমানৰ পুতক ৰাইজে ল'ব। ঠিক আছে নাথ, যিটো এতিয়া এই অভিযোগবোৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে সাজু হৈছে? স্বাভাৱিকতে ক্ষমতাত থাকিলে প্ৰতিষ্ঠান বিৰোধী ঢৌ, অলপ সমালোচনা অলপ থাকিবই, সেইটো অস্বীকাৰ কৰিও লাভ নাই। আপোনালোকে সেইটো সমালোচনা সহ্য কৰিব পৰা শক্তিও আহৰণ কৰিব লাগিব। নাই, আমাৰ সমালোচনা সহ্য কৰিব পৰা শক্তি আমাৰ যথেষ্ট আছে। অসম গণ পৰিষদ দলে আমি আজি 2016ৰ পৰাহে আমি চৰকাৰখনৰ লগত আছোঁ, জড়িত হৈ আছোঁ, কিন্তু আমি বিগত 15টা বছৰ নাই আমাৰ দলত আমি চৰকাৰত নাই। আৰু আমি 2001ৰ পৰা আমাক বিভিন্ন সময়ত ৰাইজে আমাক আঁতৰাই ৰাখিছে। আমাক আনকি এখন বিৰোধী দলৰ আমাৰ হেৰিও আমাক দিয়া নাছিলে, সংখ্যাও আমাক দিয়া নাছিলে। গতিকে আমি এই সমালোচনাবিলাক বা আমি ৰাইজৰ কথাবিলাক আমি হৃদয়ংগম কৰি আমি চলি আহি আছোঁ। আৰু এই 15 বছৰ চৰকাৰ নাথাকাৰ পিছতো কিন্তু আমি পৰি যোৱা নাই, আমি মৰি যোৱা নাই বা আমাক উভালি পেলাব পৰা নাই। তাৰ প্ৰমাণ
তাৰ প্ৰমাণ আপোনালোকে নিশ্চয় পাইছে বিভিন্ন সময়ত আমাৰ এতিয়ালৈকে 15 পৰা 20খনলৈকে আমাৰ জাতীয় ঐক্য সমাৰোহ হৈছে আমাৰ বিধায়ক নথকা সমষ্টিবিলাকতো আমি জাতীয় ঐক্য সমাৰোহ পাতিছোঁ নাওবৈচা ধেমাজি বিশ্বনাথ চাৰিআলি শদিয়া বিভিন্ন জেগাত আৰু এইবিলাকে প্ৰমাণ কৰিছে আপোনালোকে নিশ্চয় দেখিছে আপোনালোকৰ মানুহ তাতে গৈছে দেখিছে মানুহ ৰাইজ দেখিছে হিলদল ভাঙি ৰাইজ আহিছে এইবিলাকক আমি টকা দি আনিব পৰা মানুহ নহয় বা আমাৰ ইমান টকা পইচা নাই যে আমি প্ৰতিজন কলাক্ষেত্ৰখনৰ কথা কওক কিমান ডেভেলপমেণ্ট হৈছে এইটো কৈ আছো কলাক্ষেত্ৰ গুৰুজনাৰ কথা কৈছো মই আমাৰ গুৰুজনাৰ কথা কৈছো মাধৱদেৱ গুৰুজনাৰ কথা কৈছো কি হৈছে কি মানে আপুনি নিজে গম পাব তাতে যদি গৈছে যদি আপুনি যদি মানুহ পঠাইছে চাব যায় তেতিয়াহ'লে আপুনি নিজে গম পাব তাত কি হৈ আছে কি হোৱা নাই আপোনালোকে আৰু মাত দিছে যে আজি নতুন মাত দিছে অতুল বৰা ডাঙৰীয়া মুখ্যমন্ত্ৰী কৈছে যে আমাৰ গুৰুজনা কলাক্ষেত্ৰ সহজ আপোনালোকৰ কাৰণে যথেষ্ট সহজ কৈছে নেকি নতুন আঞ্চলিক দল যেতিয়া হ'ব ৰূপায়ণৰ কথা কৈছে এটা নতুন আঞ্চলিক এইবোৰ হৈ গ'ল ভেলকিবাজি হৈ গ'ল আপোনাৰ আজিৰ দিনত কণীৰ দাম 200 টকা হ'ল গতিকে আপোনালোকৰ যোগান মন্ত্ৰী ডাঙৰীয়া বিফলতা তাতেই আপোনাৰ গম পায় মিঠাতেল 120 টকাৰ মিঠাতেল আজি 160 টকা আপোনালোকৰ বিজেপিয়ে গিলিবলৈ গৈ আছে আপোনালোকে সাৱধান হোৱা উচিত এই প্ৰশ্নটো ভুল হ'ব যেতিয়া তেওঁলোক চৰকাৰৰ অংশীদাৰ চৰকাৰখনৰ অংশীদাৰ হৈ থাকি কিছুমান প্ৰশ্ন তেওঁলোকে বিৰোধী দলৰ দৰে কৰিব নোৱাৰে অসম গণ পৰিষদ চৰকাৰৰ অংশীদাৰ তেখেতে যিটো কথা মাধৱদেৱ কলাক্ষেত্ৰৰ কথা সুধিব পাৰে মই দুআষাৰ ময়ো কওঁ তেতিয়া আপুনিও ক'ব পাৰিব নতুন যেতিয়া আঞ্চলিক ৰাজনৈতিক দল আপোনালোকে গঠন কৰিছে আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ এটা টাৰ্গেট ল'বই লাগিব যে এজিপিক গালি পাৰিব লাগিব এজিপিক সমালোচনা কৰিব লাগিব মোৰ কথাটো এজিপিক সমালোচনা কৰিব লাগিব এজিপিৰ ভেটি ভাঙিব লাগিব তেতিয়াহে তেওঁলোকে তাত প্ৰতিষ্ঠা কৰিব পাৰিব নিজৰ ভেটি চেষ্টা সমালোচনা কৰিব লাগিব ঠিক আছে দেউৰী ঠিক আছে চৰকাৰত থাকি আপোনালোকে চৰকাৰৰ সমালোচনা কৰিব নোৱাৰে কিন্তু চৰকাৰৰ সমালোচনা আমি ৰাজহুৱাভাৱে কৰাৰ প্ৰয়োজন নাই নহয় আমি ৰাজহুৱাভাৱে কেনেকৈ প্ৰয়োজন আজি গুণমূলী মই বন্ধু মই এতিয়া সমালোচনা ৰাজহুৱাভাৱে কৰিলো আমাৰ বন্ধুত্ব ভাঙি যাব ৰাজহুৱাভাৱে কিয় সমালোচনা আমি বিভিন্ন সময়ত আমাৰ মেমোৰেণ্ডাম দিয়া আছে বিভিন্ন সময়ত আমি বিভিন্ন কথা কিৰুমণি আকালি বাহিৰলৈ লৈ নাযাব ৰাছেল হুছেইন ডাঙৰীয়া সমালোচনা নকৰি আপোনালোকে নিজৰ এজেণ্ডা উলিয়াওক যে আমি অমুকটো কৰিম আমি কা বাতিল কৰিম কিৰুমণি আকালি বন্ধ কৰিম সেইবিলাক এজেণ্ডা দিয়ক আমি সৰু এটা বাণিজ্যিক বিৰতিলৈ যাম দেউৰী আমি এটা বিৰতিলৈ যাম বিৰতিৰ পিছত আঞ্চলিক দলসমূহ কিদৰে ৰাষ্ট্ৰীয় দলৰ তেওঁলোকৰ শক্তি যথেষ্ট আছে তেওঁলোকৰ ধনবল আছে তেওঁলোকৰ মেন পাৱাৰ আছে অৰ্গেনাইজেশ্যন আছে তেনেকুৱা দলৰ বিৰুদ্ধে কেনেকৈ সাজু হৈছে আঞ্চলিক দল সেই প্ৰশ্নটোৰ উত্তৰ আমি ৰাছেল হুছেইনৰ পৰা বিচাৰিম সৰু এটা বাণিজ্যিক বিৰতিৰ পিছত আমি কথা পাতি আছোঁ আঞ্চলিক দলৰ বিকল্প অসম গণ পৰিষদৰ বিকল্প হ'ব নেকি অসম জাতীয় পৰিষদ ৰাইজৰ দল ষ্টুডিঅ'ত আমাৰ 4গৰাকী প্ৰতিনিধি অতিথি আমাৰ লগত উপস্থিত আছে আমি ৰাছেল হুছেইন ডাঙৰীয়া তেখেত ৰাইজৰ দলৰ নৱনিযুক্ত উপসভাপতি এতিয়া ৰাইজৰ দল কিহত ব্যতিক্ৰম আজি অসম জাতীয় পৰিষদ ৰাইজৰ দল একে নহয় যদিও মিত্ৰতাৰ এটা কুচকাৱাজ চলি আছে ৰাইজৰ দল কিহত ব্যতিক্ৰম অসম গণ পৰিষদক বাদ দি বা ৰাষ্ট্ৰীয় দলক বাদ দি ৰাইজৰ দলক কিয় মানুহে আঁকোৱালি ল'ব কি আছে ৰাইজৰ দলত ব্যতিক্ৰম চাওক ৰাইজৰ দলটো গঠন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে মুখ্য পৃষ্ঠপোষক হ'ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি অখিল গগৈ ডাঙৰীয়া আৰু তেওঁলোকে এই সংগঠনটোৰ মই প্ৰতিষ্ঠাপক উপদেষ্টা আছিলোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি যোৱা ২টা দশকত মই দেখিছোঁ তেওঁলোকে অসমৰ সকলো সমস্যা অসমৰ জাতীয় সমস্যা গ্ৰামীণ অঞ্চলৰ গাঁৱৰ মানুহৰ প্ৰতিটো কথাত তেওঁলোকে ভূমিৰ ক্ষেত্ৰত হওক ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত হওক বৃহৎ নদী বান্ধৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে তেওঁলোকে সদায় আগশাৰীত থিয় হৈছে ৰাইজৰ কাৰণে আৰু আপোনাক এইমাত্ৰ দাস ডাঙৰীয়া আপোনাক মই এইমাত্ৰ এটা মোবাইলত দেখালোঁ যে যোৱা ৮ তাৰিখে মৰাণ অধিৱেশনৰ বিষয় বাছনি প্ৰতিনিধি সভা ৰাতি 1 বজাত 1000 মানুহ আমি কোনো বিজেপি বা এজিপিৰ দৰে হোটেলত মানুহ ৰখা নাই ৰাতি পথাৰত তিৰপাল দি কেম্প কৰি নিজে ঘৰৰ পৰা বেডশ্বীট লৈ ঠাণ্ডাত কপি শুই আছে কিন্তু তেওঁলোকে প্ৰতিনিধি সভাত 1000 মানুহৰ সমাগম আপোনাক এইমাত্ৰ মই ভিডিঅ'টো দেখালোঁ আপোনাক কৈছোঁ এই অৰ্গেনাইজেশ্যনটো এতিয়া ৰাইজৰ দলটো মানে কৃষক মুক্তিৰ যিটো পৃষ্ঠপোষকতাত আগবাঢ়িছে বাৰু আন আৰু যিবিলাক সংগঠন আছে জাতীয় সংগঠন কিন্তু বিশেষভাৱে কৃষক মুক্তি এটা কেডাৰ বেছ অৰ্গেনাইজেশ্যন গাঁৱে সোমাই তেওঁলোকে কাম কৰি আছে দুটা দশক ধৰি সেইকাৰণে মই কৈছোঁ যে ৰাইজৰ দল ব্যতিক্ৰমী এটা দল আৰু মানুহে বহুত চালে
কোনোবা নেতাই কোনোবা দললৈকে গৈছে, আকৌ কোনোবাই কোনোবা দললৈকে গৈছে। এটা ক্ষমতাৰ লগত থকাৰ যিটো প্ৰৱণতা সেইটো আপোনালোকে দেখি আহিছে। কিন্তু এই যিটো ৰাইজৰ দল সম্পূৰ্ণ নতুন মুখ, অখিল গগৈ ডাঙৰীয়াৰ যিটো ক্ৰেডিবিলিটি, যোৱা 20টা বছৰত অসমৰ সমস্যাৰ ক্ষেত্ৰত আগশাৰীত থিয় হৈ নেতৃত্ব দিছে, এই ক্ৰেডিবিলিটিটোক আগত লৈ কিনে আগবঢ়া হ'ব। আৰু বাকীবোৰ যিবোৰ ব্যক্তি আছে আপুনি গোটেই সকলোৱে কওক, জাহ্নু বৰুৱাই কওক, বিগত দিনত অৰূপ বৰবৰাই কওক, ডক্টৰ নাৰায়ণ শৰ্মাই কওক, যি হওক, হীৰেণ গোহাঁই ছাৰ নিজে মুখ্য উপদেষ্টা, এইবোৰ সমাজৰ এজন ক্ৰেডিবল, বিভিন্ন অসমৰ জাতীয় সমস্যাৰ ক্ষেত্ৰত মাত মাতি অহা ব্যক্তি। আৰু দ্বিতীয় কথাটো যে আপোনাক মই এটা কথা কওঁ, বহুতে আমাক প্ৰশ্ন কৰে যে ৰাইজৰ দল মাত্ৰ 3 মাহ আছে, কিন্তু আপোনাক কৈছোঁ যে প্ৰতিটো বুথ কমিটিত যদি আপুনি যায় এজনকৈ হ'লেও কৃষক মুক্তিৰ মানুহ ব্যক্তি আছে, কৰ্মকৰ্তা আছে। আৰু বহুতে কয় যে আপোনালোকে 10 কোটি টকা খৰচ কৰি দিব বিজেপিয়ে, আপোনালোকে কেনেকৈ তেওঁলোকৰ লগত যুঁজ কৰিব, তেওঁলোকতো টকা শক্তি বাহুবল সকলোতে বলিয়ান। কিন্তু প্ৰথম কথাটো চাবলৈ দিল্লীত কি হ'ল, অসমৰ পৰা সৰ্বানন্দ সোণোৱালে দিল্লীত নিৰ্বাচনৰ কেম্পেইন কৰিব গৈছিল, এটা সৰু গলিৰ দায়িত্ব দিয়া আছিল সৰ্বানন্দ সোণোৱাল, 300 MP বিজেপিৰ MP, ভাৰতৰ যিমান বিজেপি শাসিত ৰাজ্য আছে সকলোৰে মন্ত্ৰী লৈ এটা পাৰা এটা মহল্লাত দায়িত্ব দিয়া হ'ল, কিন্তু ধূলিসাৎ হৈ গ'ল বিজেপি। কাৰণ সেই যুঁজখন আছিল আদৰ্শহীনৰ বিৰুদ্ধে আদৰ্শৱান এটা ধাৰাৰ যুঁজ। আৰু এইটোৱেই 2021 বিধানসভা নিৰ্বাচন ৰাইজৰ দলৰ এই আদৰ্শবিহীন, এই দুৰ্নীতিপৰায়ণ, এই প্ৰতাৰক, এই জাতীয় অস্তিত্ব, জাতীয় সম্পদ, অসমৰ স্বাভিমানক বিক্ৰী কৰা শক্তিটোৰ বিৰুদ্ধে, এই আদৰ্শহীন শক্তিটোৰ বিৰুদ্ধে আদৰ্শৱান এছাম নতুন প্ৰজন্মৰ ব্যক্তিৰ সংঘবদ্ধ এইটো এটা ৰাজনৈতিক যুদ্ধ। ঠিক আছে ৰাছুল হুছেইন ডাঙৰীয়া, উপেন নাথ এক মিনিট আমি উত্তৰ দিলোঁ। এটা কথা স্পষ্টকৈ ৰাছুল হুছেইনে কৈছে যে এইটো আদৰ্শটো তেওঁৰ দৃষ্টিত আদৰ্শ, আপোনালোকৰ দৃষ্টিত আদৰ্শহীন নহয়, সেইটোৱে আদৰ্শ। গতিকে মতাদৰ্শ সকলোৰে বেলেগ বেলেগ, তাত পাৰ্থক্য থাকিব। এটা লাইন, আপুনি 9 তাৰিখৰ অধিৱেশন দেখিছে, আপুনি কিমান মানুহৰ আপোনালোকৰ টিভিত দেখিছে, কিমান মানুহৰ সমাগম ঘটিছে, স্বতঃপূৰ্তভাৱে 1 টকা 10 টকা দি অনা মানুহ নহয় এইবোৰ। এইবোৰ এটা পৰিৱৰ্তনগামী সংগ্ৰামী আৱেগ থকা সংগ্ৰামী সত্তা, এই প্ৰতিজন ব্যক্তি এজন যোদ্ধা। এইকাৰণে ইমান মানুহৰ অধিৱেশন। 1 মিনিট মই প্ৰথম আপোনাৰ উত্তৰটো দিয়াত মই নাথ ডাঙৰীয়াৰ এটা উত্তৰ দিব লাগিব। তেখেতে কলাক্ষেত্ৰৰ কথা কৈছে, তেখেতক মই মনত কৰাই থৈ দিওঁ, এই কলাক্ষেত্ৰ কোনে ভাঙিলে, গুৱাহাটীৰ সৌন্দৰ্য আন্দোলনৰ নামত কোনে ধ্বংস কৰিলে, বিজেপিৰ 32 জন সদস্য গ্ৰেপ্তাৰ হৈছে। কথাবিলাক শুনি লওক, কথাখিনি শুনক। শাসক দলৰ নাই শুনক, এইবিলাক আপোনালোকে আমি জাৰ্মানীত প্ৰটেষ্ট হৈছে, আমেৰিকাত প্ৰটেষ্ট হৈছে, লণ্ডনত আপোনালোকে আন্দোলনৰ আছে, আপোনালোকে কয় কৈ ল'ব দিয়ক। আপুনি মোৰ সতীৰ্থ আছিলে যে এটা নতুন আঞ্চলিকতাত গৈছে, ঠিকে আছে, এইবিলাক কথা কওক। আপুনি আপোনাৰ বিশ্বাসত গৈছে, আদৰ্শত গৈছে, মই এটা আদৰ্শত আছোঁ, মই 21 বছৰ এটা আদৰ্শত আছোঁ। মইতো এইটো ক'ব নোৱাৰোঁ আপুনি ক'লে বুলি মোৰ আদৰ্শটো মিছা বুলি আপুনি কেনেকৈ প্ৰমাণ কৰিব। মই কৈছোঁ যে আপুনি কলাক্ষেত্ৰৰ কথা কৈছে, কলাক্ষেত্ৰটো কোনে ভাঙি লুৰমাৰ কৰিলে, গুৱাহাটীৰ সৌন্দৰ্য কোনে কৰিলে, এইবিলাক কথা মই মনত কৰি দিওঁতে মই শুনক, ৰাছেল ডাঙৰীয়াক মই এটা কথা কৈছোঁ, আপোনালোকৰ তাত মানুহ হৈছে, আমিতো নহয় বোলা, আপোনালোকৰ তাত সভাত যিবিলাক মানুহ হৈছে, আমাৰ সভাবিলাকতো মানুহ হৈছে, কিন্তু তাৰ পিছত আপোনালোকে আমাৰ যদি অস্তিত্ব নাই বুলি ক'ব খোজে, আপোনালোকৰ 830 টকীয়া উপভোক্তা, বুজি পাইছে? শুনা দুখ লাগে প্ৰতিজন মানুহক যদি 3 টকা 85 পইচা লাভ লাগিব, তেলৰ দাম ৰাজনৈতিক দলৰ অসমৰ প্ৰজন্মই অসমৰ নতুন প্ৰজন্মই মোৰ আটাইতকৈ দুখ লাগে কি জানে, কা আন্দোলনৰ সময়ত
লণ্ডনৰ ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখত অসমীয়া লণ্ডন প্ৰবাসী অসমীয়াই গামোচা লয় আৰু মূৰত গামোচা পিন্ধি প্ৰতিবাদ কৰিলে আপোনাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আপোনালোকৰ সহযোগী বিজেপি দলৰ প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱাভাৱে কি ক'লে জানে এইবোৰ হ'ল পাকিস্তানৰ এজেণ্ট গোটেই অসমীয়া জাতিক অপমান কৰিলে প্ৰধানমন্ত্ৰীজনে আপোনালোকে প্ৰতিবাদ কৰিলেনে এটা মাত দিলেনে এবাৰ গৰিহণা দিলেনে অতি লজ্জাজনক দুখজনক আন্দোলনৰ সময়ত আমি নীতিশ কুমাৰকো দেখা পাইছিলোঁ মমতা বেনাৰ্জীক দেখিছিলোঁ যেতিয়া প্ৰবাসী অসমীয়া আপোনাৰ ক'ত জাতীয় সত্তা লোকাল আপোনাৰ জাতীয় সত্তা লোকাল আপোনাৰ আপোনাৰ প্ৰধান অৰাজনৈতিক দলৰ লগত আপোনালোকে গৰিহণা দিলে আপোনালোকে গৰিহণা দিলে আপোনাৰ দলে গৰিহণা দিলে অসমীয়া পাকিস্তানী বুলি ক'লে উত্তৰ দিব অসমীয়া পাকিস্তানী বুলি ক'লে গৰিহণা দিলে আপুনি ৰাইজে উত্তৰ দিব পৰিষদৰ মই আপোনাক আজি অখিল গগৈ যেতিয়া হস্পিটেলত আছিল আমি 21 লৈ অপেক্ষা কৰিব লাগিব ঠিক আছে আমি আপোনালোকৰ এক মিনিট উপেন্দ্ৰনাথ দেউৰী এক মিনিট নাথ আমি আপোনালোকৰ কথা শুনিম এক মিনিট আমি আপোনালোকৰ কথা শুনিম সৰু এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত আমাৰ অনুষ্ঠান অব্যাহত থাকিব পুনৰ উভতি আহিছোঁ মিড মৰ্ণিঙলৈ আজি কথা পাতি আছোঁ আমি আঞ্চলিক দলৰ বিকল্প অগপৰ বিকল্প হ'ব পাৰে নেকি অসম জাতীয় পৰিষদ ৰাইজৰ দল বা ৰাজ্যত নতুন আঞ্চলিক দলৰ উত্থানৰ ক্ষেত্ৰত কি হ'ব পাৰে পৰৱৰ্তী সময়ত 2021 নিৰ্বাচনী প্ৰেক্ষাপট সেই বিষয়ে কথা পাতি আছোঁ আজি কেইবাটাও বিষয় আহিছে সন্মুখলৈ উপেন্দ্ৰনাথ আপোনাৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে গুণমণি আপুনি এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে যে এই সময়ছোৱাত 2021 আপুনি অপেক্ষা কৰিব বুলি কৈছে বিভিন্ন সময়ত আপুনি বিভিন্ন বক্তব্য ৰাখি ধৰিছে তাৰ মাজত কৈছে যে এতিয়া নতুন আঞ্চলিক দল সিমান ধৰণে সাজু নহয় যিমান ধৰণে অন্যান্য দলবোৰ আগবাঢ়ি গৈছে প্ৰচাৰৰ ক্ষেত্ৰত এতিয়া অসম গণ পৰিষদ বহুত আগবাঢ়ি গ'ল নেকি চাওক মই আপোনাক 100% নিশ্চিত দি ক'ব পাৰোঁ মিত্ৰজোঁটৰ চৰকাৰ আৰু চাওক আজি মই ৰাজেল হুছেইন ডাঙৰীয়া শুনক কথাখিনি শুনক আপোনালোকে আপোনাৰ কথাখিনি ক'ব আপোনালোকে এতিয়া শুনক এইবিলাক নিৰ্বাচনী আহক নিৰ্বাচন খেলক তাৰ পিছত গম পাব ৰাজেল হুছেইন ডাঙৰীয়া আপুনি কৈছে যে আপোনালোকৰ নমুখ নতুন মুখ আপোনালোকৰ কমল মেধি ডাঙৰীয়া তেখেতে কংগ্ৰেছত যোৱাৰ আগত অসম গণ পৰিষদৰ লগত আছিল যোগাযোগ হৈছিল শুনকচোন কথাখিনি শুনক যোগাযোগ শুনক কথাটো শুনি লওক শুনক যোগাযোগ যিয়ে নহওক কংগ্ৰেছত থাকি এতিয়া তাত আপোনালোকৰ আছে গতিকে এইখন নতুন মুখ হ'ব নোৱাৰে নাই মই এটা সৰু শুনক আপোনালোকে মই আপোনাক এইকাৰণে কৈছোঁ ঠিক আছে আপুনি যেতিয়া কথা ক'ব আপুনি কথাখিনি ক'ব অতুল বৰা ডাঙৰীয়া বিজেপিত যাব আজি আপোনাৰ আপুনি এই দলটোত আহিব বুলি কিন্তু আমি গম পোৱা নাছিলো আপোনালোকে মই কৈছো যে অতুল বৰা ডাঙৰীয়া এদিন বিজেপিত যোৱাটো
কোনো আপোনাৰ সৰু কথা এইটো আপুনিও আপোনাৰ কোনদিনাখন কংগ্ৰেছত যে আমি আমি আপুনি কি কৰিব আমি গাদ্দাৰ নহয় আমি গাদ্দাৰ নহয় গাদ্দাৰ আমি আপোনাৰ আমাৰ সভাপতিয়ে কৈছে আমি গাদ্দাৰ নহয় ৰাজনীতিত আহিছে কথা কোৱাৰ আগতে কথা শুনাৰো অভ্যাস কৰক উপেন নাথ আপুনি এটা ক'বই দিয়া, কথা চাওক কোন দললৈ যায় হয়। কোন দললৈ আহে তাত ৰাজনৈতিকভাৱে বা গণতান্ত্ৰিক দেশ এখনত সকলোৰে অধিকাৰ হয়। আছে। আহিছে নতুন মানে নতুন সেইটো আহিছে। আপুনি- সেইটো আপুনি- issue নহয়। issue আপোনালোকে নতুন মানুহ আহিছে আপোনালোকে কল্পনা শুনক আপোনালোকে কল্পনা পাটোৱাৰী অহা কথাটো নকয় এইবিলাক তেওঁলোকে কৈ আছে যে ইছ্যুৱে নহয় কুমুদ দাস আজি ইছ্যু হৈছে লাইকা দহিয়াবাসী ৰাইজৰ কথা ইয়াত পাতিব লাগে তেওঁলোকৰ নামবিলাক যে নকয় নলবাৰীৰ মানুহ লাইকা দহিয়াবাসী ৰাইজৰ কথা কোৱা আছে আপোনালোকে লাইকা মই কৈ আছো লাইকা দদিয়াবাসী ৰাইজৰ কথা আপুনি কয় আজি চাই এইবিলাক কোন ক'ত গৈছে এইবিলাক কথা বাদ দিয়ক হৈ গ'ল এইবিলাক এতিয়া আমাৰ ইছ্যুলে আহক 2021 আহি আছে অসমৰ জাতীয় সমস্যা সমাধানৰ কাৰণে আপোনালোকে কি কৰিছে জাতীয় সমস্যা উপেন নাথ আমি ফিউচাৰ টেন্সত কথা পাতি লাভ নাই কাইলৈ কোন লাইকা দদিয়াবাসী ৰাইজ লাইকা দৰিয়াৰ কথাটো আহিম লাইকা দৰিয়াৰ আমি প্ৰতিদিনে বাতৰি সম্প্ৰচাৰ কৰি আছো লাইকা দৰিয়াৰ আমি বাতৰি সম্প্ৰচাৰ কৰি এজিপি দলে কি কৰিছে লাইকা আপুনি এজিপি দলৰ কথা কওক কিন্তু এজন ব্যক্তি বিশেষ অতুল বৰা কাইলৈ বিজেপি মূল ইছ্যুটো আজি অসম গণ পৰিষদৰ বিকল্প অসম জাতীয় পৰিষদ ৰাইজৰ দল হ'ব পাৰিবনে নাই সেয়া কৰিবলৈ যাওঁতে আজি আদৰ্শৰ প্ৰসংগ আহিছে মই ৰাছেল হুছেইনৰ ওচৰলৈ আহিছোঁ ৰাছেল হুছেইন ডাঙৰীয়া এতিয়া মানুহ সঁচাকৈয়ে বিভ্ৰান্ত এনেকুৱা যে এতিয়াও মানুহে সিদ্ধান্ত লোৱা নাই আমি অমুকক ভোট দিম আমি তমুকক ভোট দিম তেনেকুৱা ধৰণৰ পৰিৱেশ বা স্পষ্ট নিৰ্বাচনী পৰিৱেশ এতিয়া আৰম্ভ হোৱা নাই হয়তো বিহুৰ পিছত এনেকুৱা এটা পৰিৱেশ আমি দেখিবলৈ পাম এতিয়া নতুন দল হিচাপে আপোনালোকে কেনেকৈ আগবঢ়াই নিব গোটেই কৰ্মসূচীক আমি অকণ পজিটিভ লাইনত একদম মই পজিটিভ দাস ডাঙৰীয়াৰ এটা কথা কওঁ সেইদিনাখন জাতীয় পৰিষদৰ যেতিয়া বসুমতাৰী ডাঙৰীয়া চিত্ৰ বসুমতাৰী ডাঙৰীয়া আহিল তাৰপিছত এইটো যে এটা ঐক্যবদ্ধভাৱে যে আমি যে এই 2021ত সকলো আঞ্চলিক শক্তি যে ঐক্যবদ্ধভাৱে যুঁজিবলৈ গৈ আছে সেই বাৰ্তাটো গাঁৱে গাঁৱে গুচি গৈছে আৰু এটা কথা আপুনি চাব যে হিতাধিকাৰীৰ যিটো ৰাজনীতি আজি অসমৰ মানুহে বুজি পাইছে যে 60 মাহৰ কাৰণে আমি দিছপুৰত এই চৰকাৰখন পঠাইছিলোঁ তেওঁলোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 4 মাহ আগতে 830 টকাকৈ অৰুণোদয় আঁচনি দিব তাকেও আজিলৈকে তেওঁলোকে কিন্তু বহুতে পোৱাই নাই তাৰে কাৰণে যিটো অৱস্থা মাৰপিট অৱস্থা এয়া দ্বিতীয় কথাটো হৈছে যে এই 830 টকা এক মাহত এটা পৰিয়ালে পাব 19 লাখ পৰিয়াল চৰকাৰে ঘোষণা কৰিছে যে 19 লাখ পৰিয়াল 830 টকাকৈ চলিব কিমান ডাঙৰ এটা ব্যৰ্থতা অতি লজ্জাৰ বিষয় আমি এটা পৰিয়াল 830 টকাত এই বিজেপি চৰকাৰ আৰু এজিপি চৰকাৰৰ সংযুক্ত চৰকাৰখন থকাৰ পিছত এটা অসমত সপোনত ভাবিব পাৰেনে তেল 1 লিটাৰৰ দাম 90 টকা ডিজেল পেট্ৰলৰ তাৰ পিছত 830 টকাত এটা পৰিয়াল এটা ডিজেল ইঞ্জিন পাম্প এটা পৰিয়াল নহয় 830 টকা পৰিয়াল নহয় ব্যক্তি বিশেষে পাব একদম ভুল এটা পৰিয়াল 830 টকা আপুনি এতিয়াই গুগলত চাৰ্চ কৰক মই আপোনাক চেলেঞ্জ কৰিলোঁ এটা পৰিয়াল 830 টকা 19 লাখ পৰিয়াল চৰকাৰে ঘোষণা কৰিছে আৰু তাৰমানে এটা পৰিয়ালে প্ৰতিদিনে 27 টকাকৈ পাব তাৰমানে যদি 6জনীয়া পৰিয়াল হয় তেতিয়াহ'লে 3 টকা 85 পইচা আজি এই অৱস্থালৈকে অসমৰ মানুহ অসমৰ জনগণে এই অৱস্থালৈ গৈছে আজি যে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ ৰেলী বা কেশৱ মহন্ত বা অতুল বৰা ডাঙৰীয়া মন্ত্ৰী মহোদয়ৰ ৰেলীত যে আপুনি ইমান মটৰচাইকেল দেখা পায় আজি এই অৱস্থা হৈ গৈছে ল'ৰাবিলাকৰ যে বন্ধন বেংকৰ নামত কোনোবাই কিবা মটৰচাইকেল লৈছে লোন লৈছে লৈ আজি মটৰচাইকেলত তেল ভৰাবৰ কাৰণে কাম নাই নিবনুৱা হাজাৰ লাখ নিবনুৱা য'ত 25 লাখকৈ চাকৰি প্ৰতি বছৰে দিম বুলি কৈছিল আজি এই নিবনুৱাবোৰৰ কি হৈছে এতিয়া চৰকাৰী এই ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকক ব্যৱহাৰ কৰাইছে যে 3 লিটাৰ তেল দিম 1 লিটাৰ খৰচ হ'ব 2 লিটাৰ তেল তোমালোকৰ টেংকিত বাইকৰ টেংকিত হৈ যায় এই ধৰণৰ কথা চলিছে কিন্তু ব্যতিক্ৰম হ'ল ৰাইজৰ দলৰ আপুনি চাওক
যে মৰাণ অধিৱেশনত চাইকেল লৈ 20 কিলোমিটাৰ ঠিক আছে ৰাছেল হুছেইন ডাঙৰীয়া আমি একদম আদৰ্শগতভাৱে ঠিক আছে আমাৰ যি আদৰ্শৰ প্ৰসংগ আহিছে আদৰ্শগত এই উপভোক্তা মই কৈছো এই ৰাজনীতি যি মূল্য বৃদ্ধি তেলৰ দামৰ পৰা খাদ্য সামগ্ৰীৰ পৰা সকলো ক্ষেত্ৰত যি হাৰত মূল্য বৃদ্ধি কিন্তু তাৰ পিছত যেনেকুৱা উপভোক্তা তেওঁলোকে সৃষ্টি কৰি নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বিচাৰিছে ঠিক আছে ৰাছেল হুছেইন ডাঙৰীয়া ধন্যবাদ জনাইছো আমি অনুষ্ঠান ইয়াক প্ৰতিহত কৰা হ'ব আমি অনুষ্ঠান সময় এটা বাক্য উপেন্দ্ৰনাথ আমি শেষ কৰিব লাগিব মই ক'ব বিচাৰিছো যে আজি আপোনাৰ 38 লাখ নিবনুৱা তেওঁলোকৰ অসমত আছে তেওঁলোকে হিতাধিকাৰী বনোৱাতকে তেওঁলোকে চাকৰি দিয়ে 38 লাখ ঠিক আছে ধন্যবাদ এতিয়া ৰাইজে তেওঁলোকক ধন্যবাদ 5000 টকাকে দি একেই লাইনত গৈছে আমি 800 টকাৰ ঠাইত আপোনালোকে 8000 ৰাইজে ধন্যবাদ জনাইছো আপোনালোকে 5000 পেঞ্চন গুণমণি শেষ বাক্যটো গুণমণি শেষ বাক্যটো অসম গণ পৰিষদৰ বিকল্প অসম গণ পৰিষদৰ বিকল্প নতুন দল অসম জাতীয় পৰিষদ ৰাইজৰ দল হ'ব পৰা পৰিৱেশ পৰিস্থিতি মই মোৰ বক্তব্য আৰম্ভণিতে কৈছো কোনে কি ভাবি লৈছে দ্বিতীয় কথা হওক 2021ত অসমৰ নতুন প্ৰজন্মই নিবিচাৰে অসমৰ স্বাভিমান কলাক্ষেত্ৰত হাতুৰা পৰক এইটো বিজেপি এজেন্টে কৰিছে আৰু এবাৰ এজিপি যি 12খন সিট আছে এজেপিয়ে পাব এজেপি উল্টা হৈ যাব নাই হ'ব বাৰু এওঁলোকৰ 12খন সিট এজেপি পাই আছে ভাল লাগিল এজেপি 12খন সিট এজেপি পাই আছে আৰু 21 শুভেচ্ছা দিলো আপুনি আগৰ দিনৰ লাগে 12খন পালে বাকি কংগ্ৰেছৰ লগত মিলি কি কৰে 12খন পালে শুভেচ্ছা দিলো অখিল গগৈ জেলৰ পৰা ওলাই নিদিলে আপুনি গাঁৱে গাঁৱে মানুহ ক্ষোভিত হৈ গৈছে আৰু আজি ভাবিছে তেওঁলোকে অখিল গগৈ ডাঙৰীয়াক জেলত ৰাখি নিৰ্বাচনী বৈঠক জেলত থকাৰ কাৰণে দুগুণ শক্তিশালী হৈছে ক্ষোভিত হৈছে মানুহে প্ৰতিজন মানুহ যে অন্যায়ভাৱে ধন্যবাদ উপেন্দ্ৰনাথ গুণমণি ভূঞা উপেন্দ্ৰনাথ ধন্যবাদ জনাইছো সময় শেষ হৈ গৈছে কিশোৰ দেউৰী গুণমণি ভূঞা আৰু ৰাছেল হুছেইন আটাইকে ধন্যবাদ জনাইছো আমি বিদায় ল'ম এই অনুষ্ঠানৰ পৰা আচলতে অমীমাংসিতভাৱে এই অনুষ্ঠান আমি শেষ কৰিছোঁ কোনো কি হ'ব কি নহ'ব ক'ব নোৱাৰি কিন্তু আপোনাৰ বিক্ষিপ্তভাৱে চিন্তাখিনি তুলি ধৰিছোঁ 2021ত সিদ্ধান্ত অসমৰ ৰাইজে ল'ব আৰু সেই সিদ্ধান্তৰ পূৰ্বে আমাৰ দলসমূহৰ মাজত যি চৰ্চা আপোনাৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস কৰিলোঁ পৰৱৰ্তী সময়তো আমি অনুষ্ঠানৰ আয়োজন কৰিম আৰু চাৰিওগৰাকী অতিথিকে ধন্যবাদ জনাই বিদায় লৈছোঁ নমস্কাৰ